মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি DLED এণ্ট্ৰেন্স আৰু BEd এণ্ট্ৰেন্সৰ কাৰণে ইংলিছৰ 50+ কুৱেশ্যন সলভ কৰিম। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত যেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছে তাৰ ওপৰত বেছ কৰি পিনি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লোৱা হৈছে। এটা কথা এইখিনিতে মই এইটো কৈ দিওঁ যে DLED আৰু BEdৰ নামত ইউটিউবত আমি যিমানখিনি ক্লাছ প্ৰভাইড কৰিছোঁ তাত আপোনালোকে এডভাৰ্টিজমেণ্ট দেখা নাপায়। ইয়াৰ অৰ্থটো এইটো হ'ল যে আমি ইউটিউবৰ পৰা এটকা পইচা উপাৰ্জন নকৰোঁ। আপোনালোকে অনুভৱ কৰিছেনে নাজানো যে আপোনালোকে এডভাৰ্টিজমেণ্ট ক'তো পোৱা নাই। এই ভিডিঅ'টোতো আপোনালোকে এটা এডভাৰ্টিজমেণ্টো দেখা নাপায়, কাৰণ এক্সাম নিশ্চয় কাষত আছে। ইমান কম সময়তে আপোনালোকে ক্লাছৰ মাজত ডিষ্টাৰ্ব যাতে নহয়, আপোনালোকে ডিষ্ট্ৰেকশ্যন যাতে ফিল নকৰে, সেইটো কাৰণে ইউটিউবৰ এডভাৰ্টিজমেণ্ট আমি অফ কৰি থৈ দিছোঁ। গতিকে ইয়াৰ পৰাতো আমি এটকা পইচা উপাৰ্জন নকৰোঁ, সেইটো স্পষ্টতাৰে মই আপোনাক কৈ দিছোঁ। আপোনালোকে যাতে এক্সামটো ক্লিয়াৰ কৰিব পাৰে সেইটো পাৰ্পছতে সম্পূৰ্ণ ফ্ৰীকে আপোনালোকৰ ক্লাছবিলাক দিয়া হৈছে। ইউটিউবৰ এডভাৰ্টিজমেণ্টটো অফ কৰি থৈ দিয়া হৈছে, ঠিক আছে। কাৰণ যোৱাবাৰ যেতিয়া আমাৰ পৰা পঢ়ি ADRE এক্সামিনেশ্যন ক্লিয়াৰ কৰিছিলে, যেতিয়া GT PGT টেট ক্লিয়াৰ কৰিছিলে, যেতিয়া আছাম পুলিচ SI ক্লিয়াৰ কৰিছে, কনষ্টেবল ক্লিয়াৰ কৰিছে, তো তেতিয়া আমি বহুত ভাল অনুভৱ কৰিছিলোঁ। তো সেইকাৰণে সম্পূৰ্ণ ফ্ৰীকে দিয়া হৈছে। সময় নষ্ট নকৰোঁ বেছি। এতিয়া আমি প্ৰথমটো প্ৰশ্ন যদি যাওঁ, আমাক কৈছে পাৰ্ট অফ স্পীচটো বাচিব লাগে। কি পাৰ্ট অফ স্পীচ হয় সেইটো বাচিব লাগে। আমাক দিয়া আছে, আণ্ডাৰলাইন কৰি দিছে এটা শব্দ কমপ্লেক্স। কি দিয়া আছে? কমপ্লেক্স দিয়া আছে। তো গোটেই সেন্টেন্সটো প্ৰত্যেকটো শব্দ কি পাৰ্ট অফ স্পীচ হয় আমি সেইটো বাচিবলৈ আপোনালোকক শিকাইছোঁ, আৰু সেইটো বাচিব জানিব লাগিব। নহ'লে পিছত আপোনালোকে ইয়াৰ পৰা ইৰৰ সেন্টেন্স যেতিয়া আহিব, চুজ দ্য কাৰেক্ট সেন্টেন্স যেতিয়া আহিব, আপোনালোকে ভুল কৰিব। তাৰ কাৰণে আমি কি কৈছিলোঁ আপোনালোকক যে আমি দাটো চিনি পাওঁ সকলোৱে আৰ্টিকেল হয়। সহজটো প্ৰথমত বাচিব। দাটো আমি সকলোৱে চিনি পাওঁ আৰ্টিকেল হয়। অফটো আমি সকলোৱে চিনি পাওঁ কি হয়? প্ৰিপজিশ্যন হয়। অফটো প্ৰিপজিশ্যন হয়। তো প্ৰিপজিশ্যনৰ পিছফালে সদায় নাউন এটা থাকিবই লাগিব, মেণ্ডেটৰী হয়। গতিকে এই শিডিউল বা স্কেডিউল যি বুলি কয় আপোনালোকে নাউন হয়। কোনোবাই শিডিউল কয়, কোনোবাই স্কেডিউল কয়, ঠিক আছে, নাউন হয়। এতিয়া পুনৰবাৰ একেটা কথাই মই ক'ম যে এইটো এহেড অফটো একেলগে প্ৰিপজিশ্যন ফ্ৰেজ হৈ আছে। আচলতে এহেড অফটো একেলগে আছে, প্ৰিপজিশ্যন ফ্ৰেজ হয়। তেনেহ'লে এইটো যদিহে আৰ্টিকেল হয় দাটো, তেনেহ'লে আৰ্টিকেলৰ পিছফালে নাউন থকাটো মেণ্ডেটৰী হয়। আইদাৰ নাউন থাকিব নহ'লে প্ৰনাউন থাকিব। তাৰ মানে অট'মেটিকেলি এই প্ৰজেক্টটো কি হৈ যাব? নাউন হৈ যাব, কাৰণ তাৰ পিছফালে প্ৰিপজিশ্যন ষ্টাৰ্টে হৈ গ'ল। চাওক, গতিকে আৰ্টিকেলৰ পিছফালে আমাক এটা নাউনৰ প্ৰয়োজন হয়, তাৰ মানে প্ৰজেক্টটো হৈ যাব নাউন। এতিয়া কেনেকুৱা ধৰণৰ প্ৰজেক্টৰ কথা কৈ আছে বৰ্তমান? বহুত টাইপৰ প্ৰজেক্ট আছে। আমি সকলো টাইপৰ প্ৰজেক্টৰ কথা পতা নাই বৰ্তমান, আমি কমপ্লেক্স প্ৰজেক্টৰ কথা পাতিছোঁ। তাৰমানে নাউনৰ যি এক্সট্ৰাকে ইনফৰমেশ্যন দিছে সেই শব্দটোক আমি এডজেক্টিভ বুলি কওঁ। সেইকাৰণে কমপ্লেক্সটো হৈ যাব এডজেক্টিভ, মানে আমাৰ অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ। বুজি পালে? আমি সকলো টাইপৰ প্ৰজেক্টৰ কথা বৰ্তমান পতা নাই। কেনেকুৱা ধৰণৰ প্ৰজেক্টৰ কথা পাতিছোঁ? আমি চিম্পল প্ৰজেক্টৰ কথা পতা নাই, আমি কমপ্লেক্স প্ৰজেক্টৰ কথা পাতিছোঁ। স্পষ্টতাৰে কৈছোঁ। তো যেতিয়া প্ৰজেক্টৰ এক্সট্ৰাকে ইনফৰমেশ্যন দিছে, তাৰমানে নাউনৰ যি শব্দটোৱে এক্সট্ৰাকে ইনফৰমেশ্যন দিয়ে তাক আমি এডজেক্টিভ বুলি কওঁ। সেইকাৰণে কমপ্লেক্সটো হৈ গ'ল এডজেক্টিভ। ক্লিয়াৰ? একেধৰণে ইয়াত যদিহে আৰ্টিকেল আছে, আমাক নাউন এটা প্ৰয়োজন হ'ব, হয়নে? তাৰমানে এই টিমটো হৈ যাব আমাৰ নাউন। এই টিমটো যদিহে নাউন হয়, এই ডাইনামিক শব্দটো কি হ'ব? কেনেকুৱা ধৰণৰ টিম? চাওক, বহুত টাইপৰ টিম আছে। বৰ্তমান এনেকুৱা টাইপৰ টিমৰ কথা কৈছোঁ যিটো ডাইনামিক হয়। তো কেনেকুৱা ধৰণৰ টিম? ডাইনামিক। তো নাউনৰ যি এক্সট্ৰাকে ইনফৰমেশ্যন দিয়ে সেইটো হৈ যাব এডজেক্টিভ। ইয়াৰলৈকে ক্লিয়াৰ? তাৰ নেক্সট কি? LY লাগি থাকিলে আমি তাক কি বুলি কওঁ? এডভাৰ্ব বুলি কওঁ। LY লাগি থাকিলে সাধাৰণতে মেক্সিমাম কেছত এডভাৰ্ব হ'ব। এই কমপ্লিটেড কি হ'ব লাগিব? অট'মেটিকেলি ভাৰ্ব হ'ব লাগিব, কাৰণ ভাৰ্ব নোহোৱাকৈ কেতিয়াও চেণ্টেন্স এটা কমপ্লিট হ'ব নোৱাৰে। ভাৰ্বটো আটাইতকৈ প্ৰয়োজনীয় বস্তু হয়। ভাৰ্বটোৱে চেণ্টেন্সটো কমপ্লিট কৰে। তো ছাকচেছফুলি শব্দটো কাৰ কাৰণে আহিছে? এই ভাৰ্বৰ কাৰণে। কেনেকুৱাকৈ কমপ্লিট কৰিলে? ছাকচেছফুলি, মানে সফলতাৰে কমপ্লিট কৰিলে। যেতিয়া ভাৰ্বৰ এক্সট্ৰাকে ইনফৰমেশ্যন দিয়ে তাক কোৱা হয় এডভাৰ্ব বুলি। ক্লিয়াৰ আছে? মই আশা কৰিছোঁ। অলপমান প্ৰথমটো প্ৰশ্নৰ কাৰণে অলপমান ডিটেইলছত বুজাবলৈ মই চেষ্টা কৰিছিলোঁ। এতিয়া বাকীবিলাক আপোনালোকে নিজে বাচিবলৈ চেষ্টা কৰক। যেনেকৈ 51 নম্বৰ কুৱেশ্যন আছে, 51 নম্বৰ কুৱেশ্যনটো প্ৰত্যেকটো শব্দ কি পাৰ্ট অফ স্পীচ হয় মই বুজাবলৈ নাযাওঁ, আপুনি নিজে বাচিবলৈ চেষ্টা কৰক। মোক মাত্ৰ এইটো কৈ দিয়ক, ব্ৰেথ টেকিংটো কি হ'ব? তাৰ কাৰণে আপোনাক দিয়া হৈছে 10 ছেকেণ্ড। 10 ছেকেণ্ড নালাগে আচলতে, তথাপি মই 10 ছেকেণ্ড দি দিছোঁ। ভাল মানুহ হয় মই, সেইকাৰণে আপোনাক 10 ছেকেণ্ড দি দিলোঁ। 10 ছেকেণ্ড দি দিয়া, ঠিক? এতিয়া হৈ গ'ল 10 ছেকেণ্ড। তো মই প্ৰথম মোৰ কথা কওক এইটো যে এই অফটো কি হয়? প্ৰিপজিশ্যন হয়। এইটো মই অলপমান কৈ ল'ম দেই, মই এইটো অভ্যাস কৈ ল'বলগীয়া হয়। দাটো হ'ল আৰ্টিকেল। তেনেহ'লে প্ৰিপজিশ্যন আৰু আৰ্টিকেলৰ পিছফালে কি থাকিব লাগিব? নাউন। গতিকে ট্ৰেভেলাৰ্ছটো হৈ যাব নাউন। ক্লিয়াৰ আছে ইয়াৰলৈকে? এতিয়া ING দেখা মাত্ৰকে বহুতে কি কৰিব? এইটো ভাৰ্ব হ'ব নিশ্চয়। গতিকে ভাৰ্বত ক্লিক কৰি দিব, তেতিয়া সকলোৰে ভুল হৈ যাব। কি হ'ব? সকলোৰে ভুল হৈ যাব। কি কৈছে আপোনালোকে? চেণ্টেন্সটো পঢ়িবলৈ চেষ্টা কৰক।
that breathtaking scenery তো এটা মোক কথা কওক ইয়াতে ly লাগি থাকিলে এটোটো এডভাৰ্ব হৈ যাব ন এটোটো এডভাৰ্ব হৈ যাব হয়নে কেনেকে কমপ্লিটলি ক্যাপচাৰ্ড অকল ক্যাপচাৰ্ড কৰা নাই কমপ্লিটলি ক্যাপচাৰ্ড গতিকে এটো যদি এডভাৰ্ব হয় এটো ভাৰ্ব হ'ব লাগিব এই ভাৰ্বৰ এক্সট্ৰা ইনফৰমেশন দিছে কেনেকে ক্যাপচাৰ্ড কৰিলে কমপ্লিটলি ক্যাপচাৰ কৰিলে আধা খনিয়াকে কৰা নাই সকলো কভাৰ কৰিলে সকলো ক্যাপচাৰ কৰিলে তো এটো ভাৰ্ব হৈ গ'ল তাৰ নেক্সট এই সিনাৰীটো কি হৈ যাব আমাৰ এটো হৈ যাব নাউন কি হৈ যাব নাউন কাৰণ চাওক বৰ্তমান আমাৰ ভাৰ্ব আছে আমাৰ ওচৰত আমাক এটা সাবজেক্টৰ প্ৰয়োজন আছে সাবজেক্ট হ'বলৈ হলে হি নাউন বা প্ৰনাউনে হ'ব লাগিব গতিকে সিনাৰীটো কি হৈ যাব নাউন হৈ যাব কেনেকুৱা ধৰণৰ সিনাৰী কথা বৰ্তমান পাতি আছে ব্ৰেথ টেকিং সিনাৰী বহুত ধুনীয়া সিনাৰী আপুনি দেখিলে পাগল হৈ যাব গতিকে কেনেকুৱা ধৰণৰ সিনাৰী ব্ৰেথ টেকিং সিনাৰী গতিকে নাউনৰ যি এক্সট্ৰাকে ইনফৰমেশন দি আছে নাউনৰ ইনফৰমেশন দিলে মানে তাক এডজেক্টিভ বুলি কোৱা হয় একে ধৰণে কেনেকুৱা ধৰণৰ সিনাৰী ডেথ সিনাৰী এটো এডজেক্টিভ হৈ যাব হ'বনে নহয় মোক কক আপোনালোকে ক্লিয়াৰ আছে এটো কি হৈ যাব এটো ইন্টাৰজেকশন হৈ যাব চাওক এই সেন্টেন্সটো আমি গম পাওঁ হয়নে নহয় নাৰেশন যি সকলে কৰিছে গম পায় ভালকে বাৰু বৰ্তমান কাৰেক্ট আনসাৰ হৈ যাব আমাৰ এডজেক্টিভ একে ধৰণে মোক এটো আপোনালোকে কৰক এটো আপোনালোকে কৰক ইয়াত আমাক ফাৰ্স্ট শব্দটো দিয়া আছে নিজে কৰিবলৈ চেষ্টা কৰক কি পাৰ্ট অফ স্পিচ হয় কি পাৰ্ট অফ স্পিচ আপোনালোকে নিজে কৰক একেবাৰে শেষতে মই এটো আপোনালোকক জনাম কি হয় ঠিক আছে গোটেই কোৱেশ্চনবিলাক আমি সলভ কৰিম তো অলপমান ভিডিওটো দীঘল হ'ব চুজ দা কাৰেক্ট সেন্টেন্স এই সেন্টেন্স চাৰিটা দিয়া আছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব হেতু বাছিব লাগে মোক কক কোনটো কাৰেক্ট হ'ব ইফ কন্ডিশনাল সেন্টেন্স হয় চাওক তো বহুতে ক'ব ইফ ইট উইল ৰেইন যদিহে বৰষুণ দিয়ে মানে এতিয়ালৈকে দিয়া নাই ভৱিষ্যতে যদি বৰষুণ দিয়ে আমি মেথছটো কেনসেল কৰিম কাৰণ বৰষুণ দিলত আমি ক্ৰিকেট খেলিব নোৱাৰো বৰষুণ দিলত আমি ক্ৰিকেট খেলিব নোৱাৰো গতিকে কেনসেল কৰিম গতিকে বহুতে এটো শুদ্ধ বুলি ক'ব কাৰণ বৰষুণো ভৱিষ্যতেহে দিব বৰষুণটো দিয়া নাই ইফ ইট উইল ৰেইন যদি বৰষুণ দিয়ে তেনেহলে আমি মেথছটো কেনসেল কৰিম ক'ব তেতিয়া আপোনালোকৰ ভুল হৈ যাব কাৰণ যেতিয়া ইফ কন্ডিশনাল সেন্টেন্স পায় তেনেহলে এটাটো হৈ যাব প্ৰেজেন্ট ইনডিফিনিট আৰু আনটো হৈ যাব ফিউচাৰ ইনডিফিনিট এটো হল লো এটো হল ফৰ্মুলা ফিউচাৰ ইনডিফিনিট বেসিক কনসেপ্ট এটো হল বেসিক কনসেপ্ট যে ইফ কন্ডিশনাল থাকিলে এটা প্ৰেজেন্ট ইনডিফিনিট হ'ব লাগিব আনটো ফিউচাৰ ইনডিফিনিট হ'ব লাগিব তেনেহলে ঠিক আছে বহুতে ক'ব বহুতে তেনেহলে এটো কাৰেক্ট কৰি দিও কাৰণ ইয়াতো ইফ আছে এটা প্ৰেজেন্ট ইনডিফিনিটত আছে আনটো ফিউচাৰ ইনডিফিনিটত আছে এটো কাৰেক্ট হ'ব লাগে বহুতৰ মতে এটো হয় হ'ব মই ইয়াৰ পৰা s টো আঁতৰাই দিলো বাৰু তো মোক কক ইটা লাগে ইফ থাকিলে মানে এটা ফিউচাৰ ইনডিফিনিট আনটো প্ৰেজেন্ট ইনডিফিনিট এনেকে কৰিলে হ'ব নেকি তেতিয়া মই কম আপোনালোকে এনেকে কৰিলেও নহব তাতো আৰু এটা ৰুল আছে সেই ৰুলটো হল যে যদিহে ইফ কন্ডিশনাল সেন্টেন্স হয় তেনেহলে ইফৰ লগত লাগি থকাটো প্ৰেজেন্ট ইনডিফিনিট হ'ব লাগিব ইফটো লাগিলে মাজত থাকক ইফটো লাগিলে প্ৰথমত থাকক কথা নাই কোনো কথা নাই কিন্তু ইফৰ লগত যেটো লাগি থাকিব তাৰ মানে যেটো আমাৰ ওচৰত কনজাংশন আছে তাৰ লগত যেটো লাগি থাকিব হেতু হ'ব লাগিব প্ৰেজেন্ট ইনডিফিনিট আৰু আনটো হ'ব লাগিব ফিউচাৰ ইনডিফিনিট সো অপচন সি টো হে কাৰেক্ট হ'ব if it rains we will cancel the match বুজি পালে নাই কনসেপ্টটো ক্ৰিস্টাল ক্লিয়াৰ হল নাই বাৰু যেতিয়া ইফৰ লগত লাগি থাকিব ইফৰ লগত লাগি থকাটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব লাগিব ক্লিয়াৰ ইয়াৰ লগে তাৰ নেক্সট লৈ যাব পাৰি একেবাৰে লাষ্টৰ প্ৰশ্নবিলাক মই প্ৰথমত সলভ কৰি লৈছো আসলতে আমাক কাৰেক্ট সেন্টেন্সটো বাছিব লাগে পুনৰবাৰ চাৰিটা অপচন আমাক দিয়া আছে he has been living here since 2015 he is living তাৰ মানে আমাক এটো কথা বুজাবলৈ চেষ্টা কৰিছে যে হি ইয়াত 2015 চনৰ পৰা বৰ্তমানলৈকে বাস কৰি আছে এজন ব্যক্তিৰ কথা পাতি আছে তেখেতে 2015 চনৰ পৰা বৰ্তমানলৈকে যেতিয়া কোনোবা এটা কাম পাষ্টত স্টাৰ্ট হয় মানে 2015 তে স্টাৰ্ট হ'ল সব আৰু বৰ্তমানলৈকে চলি আছে প্ৰেজেন্টৰ লৈকে চলি আছে মানে 2026 লৈকে চলি আছে সো পাষ্টত যদি কাম এটা স্টাৰ্ট হয় আৰু বৰ্তমানলৈকে যদি চলি থাকে হি 2015 তে থাকিবলৈ স্টাৰ্ট কৰিছিলে বাস কৰিবলৈ স্টাৰ্ট কৰিছিলে আৰু বৰ্তমানলৈকে চলি আছে তেনেহলে তাক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত সদায় লিখা হয় সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখা হয় ইয়াৰ লগে ক্ৰিস্টাল ক্লিয়াৰ আছে তো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কোড আছে এটো ইজ টু হল প্ৰেজেন্ট কন্টিনিউয়াস কেনসেল এটো হল পাষ্টত আছে কন্টিনিউয়াস নাই চাও কন্টিনিউয়াস হবলৈ হলে আইএনজি থাকিবই লাগিব হয়নে তো এটো কেনসেল প্ৰেজেন্ট পাৰফেক্ট কলে হেজ বিন আহে ভাৰ্বৰ লগত আইএনজি ঠিকে আছে এটা সম্পূৰ্ণ একেই হয় তাৰ নেক্সট সিন্স আছে আৰু ফৰ আছে এটা আমি কি কলো প্ৰথম কনসেপ্টটো হল যে পাষ্টৰ পৰা বৰ্তমানলৈকে থাকিলে মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হয় তাৰ সেকেন্ডটো হল যে সিন্স আৰু ফৰটো ক'ত ব্যৱহাৰ কৰিব লাগে সিন্সটো তাত ব্যৱহাৰ কৰিব যতে স্টাৰ্টিং পইণ্ট আছে আৰু ফৰটো তাত ব্যৱহাৰ কৰিব যত ডিউৰেচনৰ কথা আহে ডিউৰেচন মানে সময়ৰ ব্যৱধান যেনেকে 7 ইয়াৰ্ছৰ পৰা ইয়াত আছে যদি আমাক কয় 10 ইয়াৰ্ছৰ পৰা ইয়াতে বাস কৰি আছিল তেতিয়া আমি 4 ব্যৱহাৰ কৰিলোহেঁতেন
কিন্তু যেতিয়া ষ্টাৰ্টিং পইণ্ট এটা ফিক্স থাকে যে 2015 চনতে ষ্টাৰ্ট হ'ল আৰু এতিয়ালৈকে তো ফিক্স পইণ্ট এটা আছে যদি মই কওঁ যে 10 বছৰৰ পৰা ইয়াত বাস কৰি আছে 10 বছৰটো 2015 হ'ব পাৰে 2016 হ'ব পাৰে 2017 হ'ব পাৰে যদি মই 2030 চনত কওঁ সি 10 বছৰৰ পৰা বাস কৰি আছে তেতিয়া 2020ৰ পৰা বাস কৰি আছে তো ডিউৰেশ্যনটো ফিক্স নহয় যেতিয়া আমি ষ্টাৰ্টিং পইণ্ট এটা থাকে ফিক্স পইণ্ট এটা থাকে তেতিয়াহে আমি চিনছৰ ব্যৱহাৰ কৰিম গতিকে ইয়াত ষ্টাৰ্টিং পইণ্ট ফিক্স আছে 2025 বুলি 2015 বুলি গতিকে অপশ্যন এটো হ'ব কাৰেক্ট আনসাৰ মই আশা কৰিছো কনসেপ্ট ক্ৰিস্টেল ক্লিয়াৰ হ'ল অলপমান স্পিডত যাব লাগিব উপায় নাই আমি নেক্সটলৈ আমি যাম তাৰ নেক্সটটো আমাৰ ওচৰত পুনৰবাৰ চাৰিটা সেন্টেন্স আমাক দিয়া আছে কোনটো কাৰেক্ট হয় বাছিব লাগে কোনটো কাৰেক্ট হয় বাছিব লাগে এটো সম্পৰ্কে মই ইয়াৰ আগতো কৈছো যেতিয়া আপোনালোকে মিল্ক পায় মিল্ক মানে কি এটো আমি এটা দুটাকে হিসাব কৰিব নোৱাৰো জুলীয়া পদাৰ্থ হয় লিকুইড হয় তো যেতিয়া আমি এটা দুটাকে হিসাব কৰিব নোৱাৰো কাউন্টেবল নহয় তাৰ লগত কেতিয়াও ফিউ কনসেপ্ট নাহে সো ফিউ কনসেপ্ট নাহে মানে এই দুটা হ'বই নোৱাৰে ফিউ এ ফিউ দা ফিউ সদায় আহিব কাৰ লগত যিবিলাক হিসাব কৰিব পাৰি যিবিলাক কাউন্টেবল হয় ঠিক আছে যিবিলাক হিসাব কৰিব নোৱাৰি তাৰ লগত লিটলৰ কনসেপ্ট আহিব পাৰে এটা মই কৈছো আপোনাক দেয়াৰ ইজ এ লিটল মিল্ক ইন দা পট ইউ ক্যান ইউজ ইট মই কৈছো যে এই পটটোত গাখীৰ অলপমান আছে আপুনি ব্যৱহাৰ কৰিব পাৰে কোৱা মানে তাত নিশ্চয় গাখীৰ আছে যদি গাখীৰ নেথাকে মই আপোনাক কেতিয়াও ব্যৱহাৰ কৰিব পাৰে বুলি নকওঁ গতিকে এই লিটল শব্দটো একেবাৰে নিগেটিভ বুজায় মানে একেবাৰে নাই বুজায় গতিকে নথকাটো হ'ব নোৱাৰে গাখীৰ তাত আছে নেথাকিলে মানে মই কিয় কম আপোনাক আপুনি ব্যৱহাৰ কৰিব পাৰে বুলি ইউ ক্যান ইউজ ইট বুলি কেতিয়াও নকওঁ সো এটো হ'ব নোৱাৰে অপচন সি টো কাৰেক্ট আনসাৰ মই আশা কৰিছো বুজি পালে তাৰ নেক্সটলৈ আমি যাম চুজ দা কাৰেক্ট সেন্টেন্স এটো ডাইৰেক্টলি আপুনি ক'ব পাৰিব লাগিব প্ৰিপজিশন এৰৰ দিয়া আছে চাও যেতিয়া সিনিয়ৰ দেখা পাব তাৰ মানে এটা কথা আপুনি মনত ৰাখিব যেতিয়া শব্দটোৰ শেষত আই ও আৰ থাকে হেয়া লাগিলে সিনিয়ৰ হ'ব পাৰে হেয়া লাগে জুনিয়ৰ হ'ব পাৰে হেয়া লাগে ইনফেৰিয়ৰ হ'ব পাৰে যিকোনো শেষত যদি আই ও আৰ থাকে তাৰ লগত সদায় টু প্ৰিপজিশন ব্যৱহাৰ কৰা হয় মানে অপচন বি টো কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সট 52 নম্বৰ প্ৰশ্নটো আমাৰ ওচৰত আছে চুজ দা কাৰেক্ট সেন্টেন্সটো বাছিব লাগে কাৰেক্ট সেন্টেন্সটো আমাক বাছিব লাগে কি হয় আমাক কি দিয়া আছে দা কমিটি আৰ হ'ব ইজ হ'ব ওৱেৰ হ'ব নে ইজ হ'ব ওকে কি হ'ব কমিটিটো দুটা কনসেপ্ট আছে আসলে কমিটিটোৰ পৰা আমি দুটা কনসেপ্টলৈ যাব লাগিব যেতিয়া কমিটি এটা লাষ্ট কমিটি এটা বহিছে গঠন কৰিছে কিবা এটা সিদ্ধান্ত দিব কাৰণে কমিটি এটা বহিছে কিবা এটা সিদ্ধান্ত দিবলৈ যদিহে সিদ্ধান্তটো এক হয় মানে ফাইনেল সিদ্ধান্ত যেতিয়া ঘোষণা কৰিব তাক আমি সিঙ্গুলাৰ বুলি ধৰিম কাৰণ সকলোৱে এটা মতামতত উপনীত হ'ল এটা মতামত ফাইনেল মতামতটো তেখেতসকলে দিছে কিন্তু যেতিয়া তাহাঁতৰ অপিনিয়ন বিলাক তেখেতসকলৰ মতামত বিলাক বেলেগ বেলেগ হয় ডিফাৰেন্ট হয় এটা কি কৈছে দা কমিটি ইজ ডিভাইডেড কমিটিটো ভাগ হৈ আছে ইন দিয়াৰ অপিনিয়ন তাহাঁতৰ যি মতামত আছিলে মতামতত ভাগ হৈ আছে তেতিয়া আমি প্লুৰেল বুলি ধৰিব লাগিব প্লুৰেল বুলি ধৰিলে তাৰ লগত কেতিয়াও ইজৰ কথাই নাহে সো ইজ কেনসেল ইজ কেতিয়াও হ'ব নোৱাৰে হয়নে নহয় মোক কওক আপোনালোকে কমিটি এটা কথা কৈ আছে কমিটিটোৰ মতামত বিলাক বেলেগ বেলেগ হৈ আছে তাহাঁতি ডিভাইডেড হৈ আছে ভাগ হৈ থাকিলে তাত বহুত মানুহৰ মতামত বুলি ধৰা হয় গতিকে এটো প্লুৰেল বুলি ধৰা হয় প্লুৰেলত ইজৰ কথা নাহে প্লুৰেলৰ লগত আৰ আহিব পাৰে ওৱেৰ হ'ব পাৰে ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট চাও আপোনালোকে ঠিক আছে আৰ বা ওৱেৰ দুটাও হ'ব পাৰে বুলি মই ধৰিলো তাৰ নেক্সট ইটছ হ'ব নোৱাৰে যিহেতু বহুত কেইজন মেম্বাৰৰ অপিনিয়ন বিলাক বেলেগ বেলেগ হৈ আছে তাত দেয়াৰ আহিব প্লুৰেলটো আহিব ইটছটো নাহে সো অপচন সি কেনসেল অপচন ডি এটো কাৰেক্ট আনসাৰ অপচন এ টো কাৰেক্ট আনসাৰ মই আশা কৰিছো ক্লিয়াৰ হ'ল তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট 46 নম্বৰ প্ৰশ্নটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক 46 নম্বৰ কোৱেশ্চনটো কোড আমাৰ চেঞ্জেস কোড আছে আমি হেতু চাম ইয়াত আৰ আছে ইয়াত ওৱেৰ আছে ইয়াত ইজ আছে ইয়াত বিং আছে তো এই কেটাতে হলনি হৈ আছে তো এই কেটা হল ভাৰ্বত কৰবাত সিঙ্গুলাৰ দিয়া আছে কৰবাত প্লুৰেল দিয়া আছে কিয় দিয়া আছে আমি হেতু চাব লাগিব প্ৰথমত কিয় দিয়া আছে আমি হেতু চাব লাগিব প্ৰথমত 46 নম্বৰ কোৱেশ্চন তো আপোনালোকে বহুতে চিন্তা কৰে এনেকে ইয়াত ম্যাঙ্গোজ আছে ম্যাঙ্গোজ মানে বহুত মানে প্লুৰেল হয় গতিকে প্লুৰেলৰ কাৰণে ইয়াত আৰ বা ওৱেৰ আহিব তেনেকে বহুতে চিন্তা কৰে কিন্তু এটো নহয় কিয় নহয় আমি চাম কাৰণ আমাৰ কামটো কি হল অফটো হল প্ৰিপজিশন মই আপোনালোকক আগতো কৈছো প্ৰিপজিশনৰ পিছফালে যেটো থাকিব নাউন বা প্ৰনাউন যেটো থাকিব নাউন প্ৰনাউন হেতু আমি অবজেক্টিভ কেস বুলি ধৰা হয় অবজেক্টিভ তাৰ মানে কি বাই মি বুলি কওঁ আমি বাই আই বুলি নকওঁ এই মিটো হল অবজেক্টিভ কেস আইটো হল সাবজেক্টিভ কেস এটা বাকি যেটো ভাৰ্ব আছে আমাৰ ওচৰত এটো হল ভাৰ্বে সদায় সাবজেক্টৰ লগতহে ডিল কৰে কাৰ লগত ডিল কৰে সাবজেক্টৰ লগত অবজেক্টৰ লগত নকৰে এই মেইন কজৰ লগত নকৰে ঠিক আছে এটো ক্ষমা কৰিব এটো আমাৰ এডজেক্টিভ হয় এটো হল আমাৰ নাউন আৰু এটো হল অবজেক্টিভ কেস ক্লিয়াৰ
তো এই সাবজেক্ট কি আছে আমাৰ কোৱালিটি আছে কোৱালিটিটো সিঙ্গুলাৰ হয় সিঙ্গুলাৰ হল কাৰণে আৰ হ'ব নোৱাৰে ওৱেৰ হ'ব নোৱাৰে এটো হ'ব নোৱাৰে সো অপচন সি টো কাৰেক্ট আনসাৰ the quality of these mangoes is not up to the mark clear তাৰ নেক্সট আমি যাম unless you do not work hard you will not pass unless একেটা কোৱেশ্চন হয় যেনেকৈ if conditional হয় if conditionaলৰ নিচিনা এটো সেন্টেন্স হয় এটা কথা আমি এই মাত্ৰ শিকিছিলো ifৰ লগত লাগি থকাটো প্ৰেজেন্ট ইনডিফিনিট হ'ব আনটো ফিউচাৰ ইনডিফিনিট হ'ব ifৰ লগত লাগি থকাটো প্ৰেজেন্ট ইনডিফিনিট হ'ব আনটো ফিউচাৰ ইনডিফিনিট হ'ব unless to negative word হয় গতিকে পুনৰবাৰ নট বহাব নালাগে সো অপচন এ টো প্ৰথমতে মই এলিমিনেট কৰিব পাৰিম 100% পাৰিম হয়নে নহয় মোক কক আপোনালোকে তাৰ নেক্সট আমি কি আছে আমাৰ ওচৰত unless you work hard মানে যদিহে আপুনি কষ্ট নকৰে আপুনি কেতিয়াও পাস নহব মানে এই এক্সামিনেশনত যদি আপুনি কষ্ট কৰি নপঢ়ে আপুনি কেতিয়াও পাস নহব তো পাস হ'ব বুলি নকওঁ আপুনি যদি কষ্ট নকৰে আপুনি কিয় পাস হ'ব তো এটো হ'বই নোৱাৰে অপচন সি কেনসেল আমাৰ ওচৰত আছে হয়নে নহয় মোক কক আপোনালোকে তাৰ নেক্সট আকৌ এবাৰ ডু আকৌ হেল্পিং ভাৰ্বটো লোৱাৰ প্ৰয়োজন নাছিলে যেহেতু মেইন ভাৰ্ব আমাৰ ওচৰত আছে সো অপচন বি টো কাৰেক্ট আনসাৰ unless you work hard you will not pass ঠিক আছে তাৰ নেক্সট আমাৰ ওচৰত আছে কি চুজ দা কাৰেক্ট সেন্টেন্সত কি দিয়া আছে হি ইজ দা মোষ্ট ক্লেভাৰেষ্ট এনেকে নহয় এটো হয় সুপাৰলেটিভ ডিগ্ৰীত আছে কিহত আছে সুপাৰলেটিভ ফৰ্মত আছে সুপাৰলেটিভ ফৰ্ম গোটে সেন্টেন্সটো সুপাৰলেটিভ ডিগ্ৰী তেন এটো সুপাৰলেটিভ ফৰ্মত আছে দুটা সুপাৰলেটিভ ফৰ্ম ইউজ কৰা কি প্ৰয়োজন আছে সো অপচন এ টো কেনসেল তাৰ নেক্সট আকৌ ইয়াত সো কম্পাৰেটিভ ফৰ্ম ইউজ কৰিছে সুপাৰলেটিভ ফৰ্ম ইউজ কৰিছে আমি নকৰো একেটা শব্দৰ কাৰণে দুটা ফৰ্ম ব্যৱহাৰ নকৰো কেনসেল তাৰ নেক্সট ইয়াতো একে চাও মোষ্ট ক্লেভাৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই আসলে ক্লেভাৰেষ্ট যদি শব্দটো আমি ব্যৱহাৰ কৰিব পাৰো তাৰ উপৰি যেটা সুপাৰলেটিভ ডিগ্ৰী হয় তাৰ লগত দা আৰ্টিকেলটোৰ প্ৰয়োজন হয় ইয়াত দা আৰ্টিকেলটো নাই সো অপচন সি টো কাৰেক্ট আনসাৰ অপচন সি টো কাৰেক্ট আনসাৰ যে সুপাৰলেটিভ ফৰ্ম থাকিলে তাৰ লগতে সাধাৰণতে দা আৰ্টিকেলটো বহে ঠিক তাৰ নেক্সট আমি যাম এটো কোৱেশ্চন চাওক এটো এক্সামত অহা প্ৰশ্ন হয় PYQs প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত আহিছিলে এটো প্ৰশ্ন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত আহিছিলে ওকে আমাক বাছিব দিছে কি প্ৰনাউন কোনটো হয় আইডেন্টিফাই দা প্ৰনাউন কোনটো হয় এটো বাছিব লাগে তো আপোনাক গোটেই সেন্টেন্সটো বাছি দিও কি প্ৰবলেম আছে এটো হল আৰ্টিকেলৰ পিছফালে আমাক নাউন এটা প্ৰয়োজন হয় হয়নে নহয় মোক কক আপোনালোকে দাটো হল আৰ্টিকেল অফটো হল প্ৰিপজিশন এটো কি হয় প্ৰিপজিশন হয় তো ইয়াৰ পিছফালে নাউন এটা লাগে গতিকে এটো হ'ব লাগিব নাউন হয়নে নাউনৰ লগতে এস লাগে বা ভাৰ্বৰ লগত লাগে তাৰ নেক্সট ইডি লাগি আছে মানে এটো ভাৰ্ব হয় গতিকে ভাৰ্ব হ'বই লাগিব তো এটা শব্দ আমাৰ ওচৰত আছে যেটো প্ৰনাউন হ'ব পাৰে হেতু হৈ গল ইচ কি হয় ইচ সো ইচ টু হল প্ৰনাউন ই কি টাইপৰ প্ৰনাউন হয় কেনেকে প্ৰনাউন হল তো গোটেইবিলাক বহুত ডিটেইলছত আমাৰ কোৰ্সত দিয়া আছে হেতু হল ইংলিছৰ যেটো আমাৰ কোৰ্স আছে হেতু আপোনালোকে লক্সটক এপ্লিকেশন ডাউনলোড কৰি ল'ব পাৰিব যাতে আপোনালোকে ভৱিষ্যতে এক্সামৰ আগদিনাখন এনেকে প্ৰিপাৰেচন কৰি থাকিবলগীয়া নহয় চাকৰি এক্সামৰ কাৰণে আপোনালোকে আগতেকে প্ৰিপাৰেচন কৰিব লাগিব যদি আপোনালোকে জিটি পিজিটি টেট দিম বুলি ভাবিছে যদি সি টেট দিম বুলি ভাবিছে যদি এডিআৰই দিম বুলি ভাবিছে তেনেহলে এই লক্সটক এপ্লিকেশনটো প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰি লওক ইয়াৰ পৰা আমাৰ ইংলিছৰ কোৰ্সটো ল'ব পাৰিব বা আমাৰ ফুল কোৰ্সো আছে এডিআৰই কাৰণে আসাম পুলিচৰ কাৰণে হেতু ল'ব পাৰিব কিবা কনফিউজন আছে এই নম্বৰত কাইন্ডলি হোৱাটসএপ কৰিব 6000914639 কাইন্ডলি হোৱাটসএপ কৰিব প্ৰত্যেকটো সময়ত ফোন ৰিসিভ কৰিব নোৱাৰিব পাৰো হোৱাটসএপৰ ৰিপ্লাই মই নিজে দিও ঠিক আছে তো যদিহে আপুনি কনসেপ্টটো সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ কৰিব বিচাৰিছে লক্সটক এপ্লিকেশন ডাউনলোড কৰি ল'ব পাৰে প্ৰত্যেকটো সাবজেক্ট পাব ম্যাথছ ইংলিছ ৰিজনিং জিকে গোটেইখিনি বহুত সিস্টেমেটিকলি আমি প্ৰভাইড কৰো পুনৰবাৰ ইয়াত আছে আমাৰ ওচৰতে তাৰ নেক্সট 44 নম্বৰ প্ৰশ্নটো কৈছে আইডেন্টিফাই দা পাৰ্ট অফ স্পিচ এই ব্ৰেভটো কি হয় মোক কক আপোনালোকে মই বেছি সময় নলওঁ একদম স্পিডত যাবলৈ চেষ্টা কৰিম এই দাটো হল আৰ্টিকেল এই সোলজাৰটো হল আমাৰ সাবজেক্ট মানে নাউন হৈ যাব অটোমেটিক্যালি নাউনৰ এক্সট্ৰা ইনফৰমেশন দিছে কেনেকুৱা ধৰণৰ সোলজাৰ বৰ্তমান ব্ৰেভ সোলজাৰ সাহসী সোলজাৰ গতিকে এই নাউনৰ এক্সট্ৰা কে ইনফৰমেশন দিয়াৰ কাৰণে তো আমি এডজেক্টিভ বুলি কম সো অপচন বি টো হ'ব কাৰেক্ট আনসাৰ নেক্সট লৈ যাম আইডেন্টিফাই দা এডজেক্টিভ ইন দা সেন্টেন্স এডজেক্টিভটো বাছা বুলি কৈছে আমাক দোজ এপলস আৰ সুইট তো কোনটো সুইট হয় এপল বিলাক সুইট হয় গতিকে নাউনৰ এক্সট্ৰা কে ইনফৰমেশন এপল বিলাক কেনেকুৱা হয় খাবলৈ এপল বিলাক সুইট হয় মিঠা হয় বুলি কৈছে গতিকে নাউনৰ এক্সট্ৰা কে ইনফৰমেশন দিলে ইয়াক কোৱা হয় এডজেক্টিভ বুলি এটাৰনেস আমাৰ ওচৰত কেনেকুৱা ধৰণৰ এপলৰ কথা পাতি আছো কোনবিলাক এপল সকলো এপল নহয় অকল সেইবিলাক এপল দোজ এপল যিবিলাক মই দেখাইছো এইটো এপল দোজ এপল তো এইটো হৈ যাব এডজেক্টিভ কিন্তু এডজেক্টিভৰ টাইপ বুলি ক'লে দুটা বেলেগ টাইপৰ হ'ব তো হেতু বেলেগ কথা তো এটা আমাৰ অকল এডজেক্টিভ বুলি কৈছে আমি এডজেক্টিভ দোজো হয় সুইটো হয় তাৰ মানে বথ এ এন সি দুটাও হ'ব ঠিক আছে অলপমান স্পিডত গৈছো আৰু দেই বেয়া নাপাব আপোনালোকে কাৰণ আমি বহুতখিনি কভাৰ কৰিবলৈ বাকি আছে তাৰ নেক্সট আমাৰ ওচৰত মিছ স্পেলড ৱৰ্ডটো আছে চাও কাৰেক্টলি স্পেলড ৱৰ্ড মিছ স্পেলড ৱৰ্ড তো ইয়াৰ পৰা প্ৰশ্ন আহে এক্সামত তো এইখিনি আমি কৰিমগে কিন্তু প্ৰথমত আমি যাম নেৰেশ্যন কৰিম আমি কৰিম নেৰেশ্যন
তো এইটো হল নেৰেশ্যনৰ প্ৰশ্ন একেবাৰে বেসিক প্ৰশ্নবিলাক লৈছো দে এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে গতিকে একেবাৰে বেসিক মানে দেখা মাত্ৰকে আমি অকল আনসাৰহে কৰিম নেৰেশ্যন কৰোতে যদি ইয়াত সেড থাকে কমাৰ বাহিৰৰটো যদি পাষ্টত থাকে সেড মানে পাষ্টত আছে তেনেহলে টেন্সৰ হলনি হ'ব টেন্স হলনি হ'ব মানে কি এই যে হ্যাভ ফিনিশড আছে আমাৰ ওচৰত এটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় তো প্ৰেজেন্ট পাৰফেক্ট তো প্ৰেজেন্ট পাৰফেক্ট নাথাকে চাও ইয়াতো হ্যাজ ফিনিশড হলে প্ৰেজেন্টতে হলে তো থাকিব নোৱাৰে টেন্সৰ হলনি হ'ব লাগিব আমাৰ টেন্সৰ হলনি হ'ব লাগিব তো আমাৰ ওচৰত কি আছিল হ্যাভ ফিনিশড মানে প্ৰেজেন্ট পাৰফেক্ট হেতু পাষ্ট পাৰফেক্টলৈ কনভাৰ্ট হ'ব এটো পাষ্ট ইনডিফিনিট থৈ দিলে সো কেনসেল টেন্স টু চিনি পাব লাগিব টেন্স আমি চিনি পাবই লাগিব ঠিক আছে ইয়াৰ লাগি ক্লিয়াৰ তাৰ নেক্সট আমাৰ ওচৰত কি আছে এৰ যেটো সেড আছে সেড টু সেজ টু হৈ নাযায় নহয় কমাৰ বাহিৰটো চাও প্ৰেজেন্টলৈ ঘূৰি আহিছে পাষ্টৰ পৰা প্ৰেজেন্টলৈ কেতিয়াও ঘূৰি নাহে সো এটো কেনসেল মানে অপচন বি টো হে কাৰেক্ট আনসাৰ মাখা কৰিছো ক্লিয়াৰ হল আমি আগতে বহুত ভালকে পঢ়িছো অলৰেডি তো মই নেক্সটলৈ যাম সেইকাৰণে কোৱা আপোনালোকে লক্ষ্যতক এপ্লিকেশন ডাউনলোড কৰি লওক ক্লাস 6 ৰ ষ্টুডেন্ট এটাই যদি ক্লাস 8 ৰ ষ্টুডেন্ট এটাই যদি এমাহত মান্থলি এমাহত ফিজ দিয়ে 500 টকা আৰু আপোনালোকে 15 মাহৰ কাৰণে 15 মান্থস পাব 15 মাহৰ কাৰণে অনলি 500 টকা পে কৰিব লাগে ইংলিশ শিকিবলৈ হলে তো ক্লাস 8 তো আপোনালোকে 500 টকা পে কৰিব লগিয়া হল হেতেন আজি টিউচনৰ ফিজ এমাহত তো আপোনালোকে 15 মাহৰ কাৰণে অনলি 500 পে কৰিব লাগে যেটো আপোনালোকে বাহিৰত গৈ কেতিয়াবা টি-শাৰ্ট এটা কিনতে খৰচ হৈ যায় তো তেনেকে চিন্তা কৰক এটো প্ৰিফাৰেন্স আপুনি কোত ইনভেস্ট কৰিব বিচাৰিছে আসলতে এটা টি-শাৰ্ট বা শাৰ্ট লৈ পিনি নে নিজৰ নলেজৰ ওপৰত যেটো আপোনাৰ চাকৰি দিব পাৰে 30000 টকা প্ৰতি মাহে দিব পাৰে The teacher said water boils at 100 degrees Celsius তো যেতিয়া চিৰন্তন সত্য বাক্য হয় তাত আমি টেন্সৰ চেঞ্জ নকৰো প্ৰেজেন্টত আছে এই প্ৰেজেন্টত থাকিব পাষ্ট হৈ নাযায় সো অপচন এ কেনসেল এটো সব হেড বয়েল হৈ গল পাষ্ট হৈ নাযায় সো অপচন ডি কেনসেল তাৰ নেক্সট যদি আমাৰ ওচৰত said to শব্দ থাকে said to তেতি said to থাকিলে আমি told ব্যৱহাৰ কৰো এনে told ব্যৱহাৰ নকৰো সো অপচন সি কাৰেক্ট আনসাৰ সম্পূৰ্ণ একে হ'ব the teacher said water boils at 100 degree water boils at 100 degree মাত্ৰ আমি that conjunction টো ব্যৱহাৰ কৰো যেতিয়া আমাৰ ওচৰত চিৰন্তন সত্য বাক্য থাকে ইউনিভাৰ্সাল ট্ৰুথ থাকে মাত্ৰ দুটা বাক্য সংযোগ কৰিবলৈ that লগালে হ'ল তাৰ নেক্সট আমি যাম Rahul said to me where are you going Rahul said to me এতিয়া আপুনি কক যেতিয়া প্ৰশ্নবোধক বাক্য দেখা পায় যেতিয়া কোৱেশ্চন মাৰ্ক দেখা পায় তেতিয়া said to ঠাই told নাহে এতিয়া ক'ব বহুতে এই মাত্ৰটো ক'লে যে said to ঠাই told আহিব বুলি হয় কলো এটো কোৱা হয় assertive sentence বুলি assertive সকলোৰ সেন্টেন্সৰ টাইপ বিলা বেলেগ বেলেগ হয় হেতু আপুনি টপিক ওয়াইজত পঢ়িলা ভালকে ক্লিয়াৰ হ'ব আমি বহুত ভালকে ক্লিয়াৰ কৰিছো আমাৰ কোৰ্সত ঠিক আছে কোৱেশ্চন মাৰ্ক হলে মানে হতে asked আহিব told নাহে তো কি আহিব পাৰে asked said to ঠাই asked আহিব পাৰে ঠিক আছে ইয়াৰ লাগে বুজিলো তাৰ নেক্সট যেটো প্ৰশ্নবোধক চিন আছে বৰ্তমান আনসাৰত চাও প্ৰশ্নবোধক চিনটো অতৰাই দিব লাগে প্ৰশ্নবোধক চিনটো মন গলে আমি অতৰাই দিব নোৱাৰো তাৰ কাৰণে ইয়াত প্ৰশ্নবোধক কিয় হৈছে কাৰণ ইয়াত ইনভাৰ্জন মানে এই ভাৰ্বটো সাবজেক্টৰ আগফালে নৰমালি আমি কি লিখো you are বুলিহে লিখো নৰমালি আমি you are going বুলি লিখো কিন্তু ইয়াত you are going নকৈ পিনি are you going কৈছে তাৰ মানে এই ভাৰ্বটো সাবজেক্টৰ আগফালে আনিছে ভাৰ্বটো সাবজেক্টৰ আগফালে আনিলে তাক ইন্ট্ৰোগেটিভ বুলি কোৱা হয় তেতিয়া আমি প্ৰশ্নবোধক চিনটো দিব লাগে এতিয়া আমি আনসাৰত প্ৰশ্নবোধক চিনটো দিয়া নাই মানে কি আমি ভাৰ্বটো সাবজেক্টৰ পিছফালে লিখিব লাগে সাবজেক্টৰ পিছফালে প্ৰথমে টেন্সটো চেঞ্জ হ'ব মানে এম টো থাকিব নোৱাৰে হেনেকৈ আমি কেনসেল কৰিব পাৰিম প্ৰেজেন্টৰ পৰা পাষ্টলৈ যাব হয়নে নহয় তো ইয়াত চাও I was going ইয়াত was I going আছে তো মই এতিয়া কি কলো আপোনালোকে যে প্ৰশ্নবোধক চিনটো নাইকিয়া কৰিবলৈ হলে ইনভাৰ্জন কৰাৰ প্ৰয়োজন নাই ইয়াত পুনৰবাৰ ইনভাৰ্জন কৰি দিছে ইয়াত ইনভাৰ্জন কৰা মানে কি ইয়াত আকৌ প্ৰশ্নবোধক চিনটো দিব লাগিব ভাৰ্বটো সাবজেক্টৰ আগফালে লিখিছে চাও অক্সিলাৰী ভাৰ্বটো সো এটো হ'ব নোৱাৰে সেইকাৰণে অপচন এটো কাৰেক্ট আনসাৰ ঠিক তো অপচন ডি টো কিয় হ'ব নোৱাৰে কাৰণ এটো প্ৰেজেন্ট কন্টিনিউয়াছত আছে are you going প্ৰেজেন্ট কন্টিনিউয়াছ ing আছে তো প্ৰেজেন্ট কন্টিনিউয়াছ তো মাত্ৰ past কন্টিনিউয়াছলৈ চেঞ্জ হ'ব past ইনডিফিনিটলৈ চেঞ্জ নহয় past কন্টিনিউয়াছলৈ চেঞ্জ হ'ব এই দুটা হ'ব পাৰিলে হেতেন কিন্তু এটো কিয় নহয় মই কলো যে ইনভাৰ্জন হ'ব নোৱাৰে আনসাৰত ইনভাৰ্জন হ'ব নোৱাৰে নহলে পুনৰবাৰ কোৱেশ্চন মাৰ্ক আহিব বহুত ডিটেইলছলৈ গুছি গৈছো দেই তাৰ নেক্সট চাও my mother said to me okay প্ৰশ্ন হয় said to me clean your room তো ইয়াত দেখা পাইছে ইয়াত সাবজেক্ট নাই মানে I we you he she এইবিলাক সাবজেক্ট নাই মানে ডাইৰেক্টলি ভাৰ্বৰ পৰা স্টাৰ্ট হৈছে ডাইৰেক্টলি ভাৰ্বৰ পৰা স্টাৰ্ট হলে তাক কোৱা হয় ইম্পাৰেটিভ সেন্টেন্স বুলি কি বুলি কোৱা হয় ইম্পাৰেটিভ সেন্টেন্স ঠিক আছে ইম্পাৰেটিভ সেন্টেন্সত ডেট কনজাংশন লগাব নোৱাৰে আপুনি সো অপচন সি টো প্ৰথমত কেনসেল ঠিক আছে হল নহল তাৰ নেক্সট আমি কি কৰিব লাগে ইম্পাৰেটিভ সেন্টেন্সত আমি টেন্সৰো হলনি নকৰো মাত্ৰ আমি কি কৰিম যে যেটো ভাৰ্ব স্টাৰ্ট আছে ভাৰ্বৰ আগত মাত্ৰ টু লগাম শব্দ টু ইয়াত এই দুটা টু লগাইছে ইয়াত টু লগোৱা নাই গতিকে এটো কেনসেল এই দুটা হ'ব পাৰে
তাৰ নেক্সট এই ছেটটোতো কেতিয়াও ছেটটো হৈ নাথাকে যেনেকে এই মাত্ৰ আমি কি কৰিলোঁ ইণ্ট্ৰগেটিভ হ'লে মানে ছেটটো ঠাইত আস্কড আহে একেধৰণে ছেটটো থাকিলে মানে ইম্পাৰেটিভ মানে য'ত ভাৰ্বৰ পৰা ষ্টাৰ্ট হৈছে ইম্পাৰেটিভ চেণ্টেন্সত ছেটটো সলনি অৰ্ডাৰত আহিব পাৰে ৰিকুৱেষ্টেড আহিব পাৰে আস্কড আহিব পাৰে টল্ড আহিব পাৰে ইয়াত সকলো আহিব পাৰে এতিয়া আমাৰ মায়ে যেতিয়া আপুনি ঘৰখনত লেতেৰা কৰি ৰাখিলে আপোনাক মৰমত ৰিকুৱেষ্ট কৰে নেকি বাবাটো আমাৰ ৰুমটো চফা কৰি দিয়া তেনেকে নকয় মাৰে আপোনাক গালি দিয়ে ধমকি দিয়ে অৰ্ডাৰ তো ছেটটো হৈ নাথাকে কি দিব অৰ্ডাৰ দিব মায়ে অৰ্ডাৰ দিব আৰু যদি আপুনি সেই অৰ্ডাৰটো ফ'ল' নকৰে ডাইৰেক্ট ঝাৰু আহি আপোনাৰ পিঠিত পৰিব ঝাৰু আপোনাৰ পিঠিত ডাইৰেক্টলি পৰিব যদি আপুনি ফ'ল' নকৰে অৰ্ডাৰ ঠিক আছে এইটো অৰ্ডাৰ মায়ে আমাক অৰ্ডাৰ দিছে এই ক্ষেত্ৰত অৰ্ডাৰ দিছে কেতিয়াবা ৰিকুৱেষ্ট কৰিব পাৰে ৰুম ক্লিন কৰিবলৈ অৰ্ডাৰ পেছিভ ভইচলৈ কনভাৰ্ট কৰিব লাগে পেছিভ ভইচলৈ কনভাৰ্ট কৰিবলৈ হ'লে বাৰে মই আপোনালোকক এইটো শিকাই আছো পেছিভ ভইচলৈ কনভাৰ্ট কৰিবলৈ হ'লে ভইচ চেঞ্জত কেতিয়াও টেন্সৰ সলনি নহয় ভইচ চেঞ্জত টেন্সৰ চেঞ্জে নহয় টেন্সৰ সলনি নহয় মানে কি ইয়াত যিটো আমাৰ ইজ কুকিং আছে সেই নিজে ৱাজ হৈ যাব নেকি কেতিয়াও হ'ব নোৱাৰে ভইচত আমি টেন্সৰ সলনি কৰিব নোৱাৰো ইয়াৰলৈকে ক্লিয়াৰ ছেকেণ্ড কথাটো হ'ল যে যদিহে আমাৰ ওচৰত ING আছে প্ৰশ্নত সেইটো মই INGটো নিজে নাইকিয়া কৰি দিব পাৰিম নেকি কেতিয়াও নোৱাৰো চ অপশ্যন বি কেনচেল ING কাৰণে বিং শব্দটো আহিছে ইয়াতো ING আছে চাওক চ অপশ্যন চি টো কাৰেক্ট আনসাৰ কৰিবলৈ মাত্ৰ 10 ছেকেণ্ডো নালাগে 10 ছেকেণ্ড নালাগে আচলতে লিটাৰেলি নালাগে মই ভিডিঅ'টো আৰম্ভণিতে আপোনাক আকৌ এবাৰ বুজাম ভইচত টেন্সৰ সলনি নহয় টেন্সৰ চেঞ্জ নহয় মানে কি ইজটো নিজে ৱাজ হৈ নাযায় অপশ্যন এ অপশ্যন ডি কেনচেল ING যদি আমাৰ ওচৰত আছে আমাক ING আনসাৰটো লাগিব অপশ্যন বি কেনচেল অপশ্যন চি টো কাৰেক্ট আনসাৰ মই আশা কৰিছো কনসেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ হ'ল যদিহে ক্লিয়াৰ হ'ল কমেণ্টত ক্লিয়াৰ শব্দ লিখিবলৈ মাত্ৰ 10 ছেকেণ্ডৰ প্ৰয়োজন হয় কাইণ্ডলি লিখিব আপোনালোকে ক্ৰিষ্টেল ক্লিয়াৰ শব্দটো লিখিব ঠিক আছে কাৰণ বহুত কষ্টৰ মাজেৰে ভিডিঅ' বনাইছো আৰু এই ভিডিঅ'বিলাকৰ পৰা এটকা পইচা উপাৰ্জন নহয় আমাৰ মই আপোনাক কৈছো এডভাৰটাইজমেণ্ট অফ কৰি দিছো নহ'লে ইমান দীঘল ভিডিঅ' এটা 40 মিনিটৰ 50 মিনিটৰ ওপৰৰ ভিতৰত প্ৰত্যেকটো 1 মিনিটৰ মূৰে মই এডভাৰটাইজমেণ্ট লগাব পাৰো ইচ্ছা কৰিলে প্ৰত্যেকটো 1 মিনিটৰ মূৰে কিন্তু মই লগোৱা নাই এডভাৰটাইজমেণ্ট আপোনাৰ ডিষ্টাৰ্ব নহ'বৰ কাৰণে তো সেইটো বুজি পিনি আমাৰ কষ্ট বুজি পিনি 10 ছেকেণ্ড সময় আপোনালোকে ক্ৰিষ্টেল ক্লিয়াৰ শব্দটো কমেণ্টত লিখিব নোৱাৰে নে সঁচাকে তথাপি বহুতে নিলিখে মই গম পাওঁ কষ্ট বুজি নাপায় বুজি পাওঁ কিন্তু আপোনালোকে নিজে এটা ক্লাছ কৰিলে গম পাব কিমান কষ্ট পেছিভ ভইচ পুনৰবাৰ কৰিব লাগে সি ৰডটো কি হয় পাষ্ট হয় প্ৰেজেণ্টটো হ'ল ৰাইট ৰড ৰিটেন বুলি কোৱা হয় তো ৰডটো কি ভিটো ফৰ্ম ভিটো মানে পাষ্টটো নিজে প্ৰেজেণ্ট হয় চ' অপশ্যন এ কেনচেল তো যেতিয়া এইটো কি টেন্স বুলি ক'লে কি ক'ব এইটো হ'ল পাষ্ট ইনডিফিনিট টেন্স এই হেড থাকিলে পাষ্ট পাৰফেক্ট টেন্স হ'ল এইটো হ'ব নোৱাৰে পাষ্ট ইনডিফিনিট টেন্সত সদায় ৱাজ আহিব পাৰে ঠিক আছে পেছিভ ভইচত কিন্তু ING আহিব নোৱাৰে প্ৰশ্নত ING থাকিলে আমি আনচাৰত ING লিখিম চ' অপশ্যন ডি কেনচেল অপশ্যন বি টো কাৰেক্ট আনচাৰ বুজি পাইছে নাই পোৱা এই বিউটিফুল পইণ্ট মই যদি আপোনালোকক এনেকৈ শিকাবলৈ যাওঁ নৰ্মেল যিটো ট্ৰেডিশ্যনেল মেথড যে প্ৰথমত অবজেক্টটো ছাবজেক্ট হিচাপে লিখিব লাগে অক্সিলাৰী ভাৰ্ব ইজ বা ৱাজ ইউজ কৰিব লাগে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইউজ কৰিব লাগে বাই প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিব লাগে ছাবজেক্টটো অবজেক্ট হিচাপে লিখিব লাগে তো আপোনাৰ বহুত টাইম লাগিব এক্সামত মই শিকাই আছোঁ আপোনালোকক অপশ্যন এলিমিনেশ্যন মেথড তাৰমানে এইটো যদি পাষ্ট হয় ই নিজে প্ৰেজেণ্ট হ'ব নোৱাৰে এইটো কি হয় পাষ্ট ইনডিফিনিট নিজে পাষ্ট পাৰফেক্ট হ'ব নোৱাৰে ইয়াত ING নাই নিজে আনচাৰত ING আহিব নোৱাৰে চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ দেখা মাত্ৰকে আনচাৰ ওলাইছে নাই বোলে আপোনালোকে নিজে মোক কওক তাৰ নেক্সটলৈ যাম পুনৰবাৰ পেছিভ ভইচ কৰিব লাগে ক্ল'জ দ্য উইণ্ড' ইম্পাৰেটিভ চেণ্টেন্স হয় অলপ আগত নেৰেশ্যনত পাইছিলোঁ ইম্পাৰেটিভ চেণ্টেন্স মানে কি ছাবজেক্ট নাই I we he she একো ছাবজেক্ট নাই ভাৰ্বৰ পৰা ষ্টাৰ্ট হৈছে গতিকে ইম্পাৰেটিভ তো ইম্পাৰেটিভ চেণ্টেন্সত আমি কি কৰিম আমি সদায় লেটাৰেৰে ষ্টাৰ্ট কৰিম লেটাৰেৰে ষ্টাৰ্ট কৰিম লেট দ্য উইণ্ড' বি ক্ল'জ অপশ্যন এটো কাৰেক্ট আনচাৰ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ন ঠিক আছে তো এইটো অশুদ্ধ বুলি ক'ব নোৱাৰি ইউ আৰ অৰ্ডাৰ টু ক্ল'জ দ্য উইণ্ড' বুলি কোৱা হয় ইউ আৰ অৰ্ডাৰ টু ক্ল'জ দ্য উইণ্ড' কিন্তু দা আৰ্টিকেলটো আঁতৰাই দিলে ন দাটো নিলিখিলে চ' এইটো আমি কেনচেল কৰিছোঁ ঠিক আছে বা দুটাৰ ভিতৰত আমি এইটোকে এপ্ৰপ্ৰিয়েট বুলি ক'ম কাৰণ আমি গম পোৱা নাই এইটো অৰ্ডাৰ দিছে নে আমাৰ ৰিকুৱেষ্ট কৰিছে নে কি কৰিছোঁ গম পোৱা নাই আমি ঠিক আছে তো সেইটো কাৰণে আমি এইটোকে এপ্ৰপ্ৰিয়েট ক'ম যদি এইটো অপশ্যনত নাথাকিলে হয় তেতিয়া আমি এইটোলৈ গ'লোহেঁতেন ঠিক আছে তাৰ নেক্সট পুনৰবাৰ আমি কি কৰিব লাগে ভইচে কৰিব লাগে হু ব্ৰক দ্য বিউটিফুল ভেজ অ'কে এতিয়া মোক কওক এই ব্ৰক শব্দটো প্ৰেজেণ্ট নে পাষ্ট হয় প্ৰেজেণ্টটো ব্ৰেক হ'ব ন ব্ৰেক ব্ৰক ব্ৰকেন ব্ৰক পাষ্ট হয়
পাষ্ট থাকিলে মানে পাষ্ট হ'ব ইয়াতো পাষ্ট আছে ইয়াতো পাষ্ট আছে ইয়াতো পাষ্ট আছে এইটো হেজ প্ৰেজেণ্টলৈ ঘূৰি আহিলে প্ৰেজেণ্ট হ'ব নোৱাৰে প্ৰথমত অপশ্যন ডিটো আমি কেঞ্চেল কৰিম তাৰ নেক্সট যেতিয়া পেচিভ ভইচত লিখা হয় হুটো হু হৈ নাথাকে হুটো কিয় বাই হুম হয় মই সেইটো বুজাম নেকি বাৰু অলপমান দীঘলীয়া হৈ যাব নহয় ক্লাছটো এই হুটো কিয় বাই হুমে ষ্টাৰ্ট কৰে বুজাম নেকি এইটো কেঞ্চেল হা হুটো হু হৈ নাথাকে ঠিক আছে মই বুজাই দিম বাৰু দীঘলীয়া হৈ যায় নহয় ভিডিঅ'টো ব্ৰক পেচিভ ভইচত প্ৰশ্ন কৰিছে আনচাৰটো প্ৰশ্নবোধক চিনটোৱে দিছে তাৰমানে প্ৰশ্নবোধক চিন দিবলৈ হ'লে এইমাত্ৰ মই আপোনালোকক কৈছিলোঁ নেৰেশ্যনত যে ইনভাৰ্জন কৰিব লাগিব ইনভাৰ্জন মানে যিটো আমাৰ যে ছাবজেক্ট আছে ছাবজেক্টৰ পিছফালে অক্সিলাৰী ভাৰ্ব লিখিব নোৱাৰোঁ তেতিয়া আমি কুৱেশ্যন মাৰ্কে দিব নোৱাৰিম চ' এইটো কেঞ্চেল ইনভাৰ্জন কৰিব লাগিব মানে ছাবজেক্টৰ আগফালে আহিব লাগিব চ' অপশ্যন বি টু কাৰেক্ট আনচাৰ অপশ্যন বি টু কাৰেক্ট আনচাৰ ঠিক আছে বুজি পালে এইটো কিয় হুটো বাই হুম হৈছে গম পাইছেনে আপোনালোকে অলপমানকৈ ক'বলৈ চেষ্টা কৰিম আৰু বেছি দীঘলীয়া নকৰোঁ বহুত দীঘল হৈ যায় অলৰেডি তো এইমাত্ৰ মোক কওঁ আই চিং এ চং তো এইটো পেচিভ ভইচ কেনেকৈ কৰে এ চং ইজ চাং বাই মি এনেকৈ কৰে একেধৰণে হু ব্ৰক দিছ বিউটিফুল ফেজ তো আমি এইটো অবজেক্ট বুলি ধৰিম দিছ বিউটিফুল ভেজ ৱাজ ব্ৰকেন বাই যেনেকৈ আমি ইয়াত বাই প্ৰিপৰেশ্যন ইউজ কৰিছোঁ ইয়াতো বাই ইউজ কৰিছোঁ তো ইয়াত আইটো কি হৈ গৈছে মি আইটো মি হৈ গৈছে গতিকে ইয়াত হুটো কি হৈ যাব হুম হৈ যাব হুটো কি হৈ যাব হুম হৈ যাব এতিয়া দেখিবলৈ বেয়া লাগে কাৰণে কি কৰিছে এই বাই হুমটো প্ৰথমত লৈ আনিছে সেইটোৱে কথা আচলতে আৰু দীঘলীয়া নকৰোঁ দেই নহ'লে বহুতে গালি দিব মোক এক্সপ্লেনেশ্যন কিয় কৰিব লাগে তেনেকৈ এজন দুজনে কয় দে হেভ বিল্ড এ নিউ ব্ৰিজ অভাৰ দ্য ৰিভাৰ তো দে হেভ বিল্ড মানে কি প্ৰেজেণ্ট পাৰফেক্টটো নিজে নিজে পাষ্টলৈ গুচি নাযায় প্ৰেজেণ্ট পাৰফেক্টটো নিজে নিজে কণ্টিনিউৱাছ হৈ নাযায় প্ৰেজেণ্ট পাৰফেক্টটো নিজে নিজে পাষ্ট পাৰফেক্ট হৈ নাযায় অপশ্যন বি টু কাৰেক্ট আনচাৰ অপশ্যনবিলাক এলিমিনেশ্যন কৰিব পৰাটো ইম্পৰ্টেণ্ট হয় এলিমিনেশ্যন কেতিয়া কৰিব পাৰিব যেতিয়া আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব অকল ভইচ নাৰেশ্যনত নহয় প্ৰত্যেকটো ক্ষেত্ৰত আপুনি অপশ্যন এলিমিনেশ্যন এপ্লাই কৰিব পাৰিব তাৰ কাৰণে আপোনাৰ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ লাগিব কনচেপ্টটো কেতিয়া ক্ৰিষ্টেল ক্লিয়াৰ হ'ব যেতিয়া আপুনি প্লে ষ্ট'ৰৰ পৰা লক্সটক এইটো স্পেলিং চাৰ্চ কৰিব লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰিব কিবা কনফিউজন আছে 6009146399 হোৱাটছএপ কৰিব কি কৰিব হোৱাটছএপ কৰিব তেতিয়া আপোনাৰ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হ'ব ঠিক আছে যদিহে ল'ব বিচাৰিছে আমাৰ কোৰ্চকেইটা ল'ব পাৰিব ফুল কোৰ্চো ল'ব পাৰিব লক্সটক এপ্লিকেশ্যনৰ পৰা লক্সটক এপ্লিকেশ্যন আইডেণ্টিফাই দ্য চেণ্টেন্স ডেট ইউজেছ পাষ্ট পাৰফেক্ট টেন্স অ'কে পাষ্ট পাৰফেক্ট টেন্স চিম্পলি বাচিব দিছে মাত্ৰ পাষ্ট পাৰফেক্ট ক'লে আমাক হেড লাগিব হেড অকল ইয়াতে আছে চ' অপশ্যন বি কাৰেক্ট আনচাৰ হেড হয়নে তাৰ নেক্সট ইফ চি প্ৰেক্টিচেছ হাৰ্ড যদি তাই প্ৰেক্টিছ কৰে মানে কি বহুত হাৰ্ড কষ্টকৈ প্ৰেক্টিছ কৰে তাই কম্পিটিশ্যনটো জিকিব অলপমান মাতটো বেলেগ হ'ব পাৰে যে মাইকটো মানে শেষ হৈ গ'ল চাৰ্জ শেষ হৈ গ'ল তো ইফ কণ্ডিশ্যনৰ লগত যদি এটা প্ৰেজেণ্ট ইনডিফিনিট হয় আনটো ফিউচাৰ ইনডিফিনিট মানে অপশ্যন বি টু কাৰেক্ট আনচাৰ আনটো ফিউচাৰ ইনডিফিনিট হ'ব লাগিব তাৰ নেক্সটটো কমপ্লিট দ্য চেণ্টেন্স নাইডাৰ দ্য টিচাৰ নৰ দ্য ষ্টুডেণ্টছ দেছ প্ৰেজেণ্ট ইন দ্য হল অ'কে এইটো ভালকৈ চাব হা এইটো ভালকৈ চাব নাইডাৰ নৰ যেতিয়া আমাৰ ওচৰত নিডাৰ প্ৰনাউন্সিয়েশ্যনটো নিডাৰ কৰিব পাৰে নাইডাৰ কৰিব পাৰে যি কৰক মই অসমীয়া মাধ্যমৰ ছাত্ৰ হয় ক শ্ৰেণীৰ পৰা পঢ়ি আহিছোঁ অসমীয়া মাধ্যমত গতিকে মোৰ প্ৰনাউন্সিয়েশ্যনবিলাক ইমান ভাল নহয় নিডাৰ দ্য টিচাৰ নৰ দ্য ষ্টুডেণ্টছ কি কৰিছে প্ৰেজেণ্ট ইন দ্য হল য়েষ্টাৰডে তো মোক আপোনালোকে এটা কথা কওঁ যেতিয়া আপোনালোকে নাইডাৰ নৰ বা নিডাৰ নৰ দেখা পায় তেতিয়া সদায় এই যিটো ভাৰ্ব বহিব এইটোতো ভাৰ্ব হয় ন এইবিলাক ভাৰ্ব হৈ চাওঁ ভাৰ্বটো সদায় এই ওচৰৰটোৰ মতে বহিব সদায় এই ওচৰৰটোৰ মতে বহিব বুজি পালে দ্য ষ্টুডেণ্টছটো প্লুৰেল হয় নে ছিংগুলাৰ হয় কওক আপুনি ক'ব দ্য ষ্টুডেণ্টছটো প্লুৰেল হয় গতিকে প্লুৰেল হ'লে মানে ইয়াত ইজৰ কথা নাহে ইয়াত ৱাজৰ কথা নাহে কাৰণ ছিংগুলাৰৰ লগতহে ইজ বা ৱাজটো আহে মই কি ক'লোঁ আপোনালোকৰ নাইডাৰ নৰ নিডাৰ নৰ থাকিলে মানে এই ভাৰ্বটো সদায় এই ওচৰৰ যিটো আমাৰ নাউন আছে তাত নাউন আছে তাৰ মতে বহিব তো ইয়াত এইটো প্লুৰেল হয় প্লুৰেল মানে বহুত আছে বহুত থাকিলে প্লুৰেল তাৰ লগত এইটো নাহে ছিংগুলাৰ আৰু আহিব পাৰে ৱেৰো আহিব পাৰে এতিয়া মোক কওক কি আহিব দুইটা প্লুৰেল হয় তো য়েষ্টাৰডে মানে কি আছে মই যোৱাকালি কথা কৈ আছোঁ মানে পাষ্টৰ কথা পাষ্টত আমি প্ৰেজেণ্ট ব্যৱহাৰ কৰিম নেকি তো প্ৰথমতে এই দুটা কেঞ্চেল কৰিব লাগিছিলে আচলতে কাৰণ পাষ্টৰ কথা কৈ আছোঁ চ' ৱেৰ হ'ব কাৰেক্ট আনচাৰ ৱেৰ প্ৰেজেণ্ট অপশ্যন ডি টু কাৰেক্ট আনচাৰ ব্ৰেড এণ্ড বাটাৰ ডেছ ইজ ফেভৰেট ব্ৰেকফাষ্ট ব্ৰেড আৰু বাটাৰটো একেলগে কোৱা হয় বেলেগকৈ কোৱা নহয় যেতিয়া দুটা আমাৰ ওচৰত শব্দ থাকে দুটা একেটা মিন কৰে ব্ৰেড এণ্ড বাটাৰ একেলগে একে ইউনিট হৈ থাকে তেতিয়া তাক ছিংগুলাৰ বুলি ধৰা হয় সেইকাৰণে ইজ টু হ'ব কাৰেক্ট আনচাৰ এতিয়াতো অলপমান স্পীডত যাম কমপ্লিট দ্য চেণ্টেন্স দ্য টিম ডেছ কাৰেণ্টলি প্ৰেক্টিচিং ফৰ দ্য ফাইনেল মেটছ
ফাইনেল মেথছ এখন হ'বলৈ গৈ আছে গতিকে টিমটোৱে বৰ্তমান প্ৰেক্টিছ কৰি আছে প্ৰেক্টিছ কেতিয়া কৰি আছে বৰ্তমান কৰি আছে যোৱা 2 ঘণ্টা ধৰি 2 আৱাৰ্ছ দিলে ইয়াত বেলেগ হ'লহেঁতেন কথাটো তেতিয়া আমি ইয়াত হেভবিনৰ কথা চিন্তা কৰিলোহেঁতেন কিন্তু বৰ্তমান প্ৰেক্টিছ কৰি আছে যিবিলাক কাম এতিয়া কণ্টিনিউৱাছলি হৈ থাকে তো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে চ' ইজ হ'ব দ্য টিম ইজ ঠিক আছে বাই নেক্সট ইয়াৰ উই ডেছ দিছ হাউচ ফৰ 10 years চাওক বৰ্তমানলৈকে আমি 9 বছৰ হৈ গ'ল ইয়াত থকা অহা বছৰ 10 years হৈ যাব অহা বছৰলৈকে আমি ইয়াতে বাস কৰি থকা 10 বছৰ হৈ যাব যিবিলাক কাম অতীতত ষ্টাৰ্ট হ'ল বৰ্তমানলৈকে হ'লে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ যিবিলাক কাম অতীতত ষ্টাৰ্ট হ'ল ভৱিষ্যতলৈকে হৈ থাকিব দীঘলীয়া সময়কাল ভৱিষ্যতলৈ ফিউচাৰ কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ অপশ্যন বি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ ঠিক আছে তাৰ নেক্সট বিফ'ৰ বা আফটাৰ থাকিলে সদায় পাষ্ট পাৰফেক্ট অপশ্যন চি কাৰেক্ট আনচাৰ পাষ্ট পাৰফেক্ট টেন্স আনটো পাষ্ট ইনডিফিনিট টেন্সত লিখা হয় বিফ'ৰ বা আফটাৰ থাকিলে পাষ্ট পাৰফেক্ট টেন্সত লিখা হয় এইবিলাক বহুত ভালকৈ কোৰ্চত বুজোৱা হৈছে মই এইটো কথা কওঁ আপোনালোকক যে আপোনালোকে সঁচাকৈ যদি কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰিছে আমাৰ লক্ষ্যতক এপ্লিকেশ্যন ডাউনলোড কৰি লৈ লওক আপোনালোকে কোৰ্চটো নহ'লে প্ৰত্যেকবাৰে কনচেপ্টটো যদি ক্লিয়াৰ নাথাকে এক্সামত এক মাৰ্কৰ বহুত ভেলু আছে আপুনি 1 মাৰ্কৰ কাৰণে চাকৰি নাপাব পাৰে এতিয়াতো DLED এণ্ট্ৰেঞ্চ BEd এণ্ট্ৰেঞ্চৰ কথা মই বাদ দিলোঁ পিছত মই চাকৰিৰ কথা চিন্তা কৰি আছোঁ যেতিয়া GT PGT টেট হ'ব যেতিয়া CTET হ'ব যেতিয়া আপোনালোকৰ ADRE এক্সামিনেশ্যন হ'ব তো এইবিলাকত পাৰফৰ্মেঞ্চ বহুত ভাল হ'ব লাগিব নহ'লে ইয়াত বহুত বেছি নেক্সট লেভেলৰ কম্পিটিশ্যন বৰ্তমান হৈ গৈছে আপুনি চাকৰি নাপাব পাৰে যদি কনচেপ্ট ক্লিয়াৰ নাথাকে বৰ্তমান এটা দুটা ইউটিউবৰ পৰা ভিডিঅ' চাই কনচেপ্ট ক্লিয়াৰ নহয় আপোনাৰ লাগিব কনচেপ্ট ক্লিয়াৰ হ'ল কিন্তু বহুত ডেফ্টত থাকে কনচেপ্ট যেনেকৈ এইটো তো এনেকুৱা টাইপৰ এটা কনচেপ্ট নাই নহয় বহুতকেইটা ৰুল আছে বহুতকেইটা কনচেপ্ট আছে আপুনি এটা কনচেপ্ট ক্লিয়াৰ কৰি ভাবে আপুনি বহুত বুজিলে কিন্তু আপোনাৰ বহুত ডিটেইলছত কনচেপ্ট ক্লিয়াৰ কৰিবলগীয়া হয় আমাক কি দিয়া আছে ওৱান অফ থাকিলে মানে বাৰে বাৰে কৈ আছোঁ নাউনটো প্লুৰেল হ'ব এইটো প্লুৰেলত আছে চাওক তো ভাৰ্বটো ছিংগুলাৰ হ'ব ইয়াত যিটো ভাৰ্ব বহিব এইটো ছিংগুলাৰ হ'ব তাৰমানে ওৱান অফ দ্য কাজিনছ ইজ হ'ব ইজ বাকীবিলাকতো প্লুৰেল হয় দেখা পাইছে এইটো ইজ এন ইঞ্জিনিয়াৰ এতিয়া ক'ৰবাত এই ভাৰ্বটো প্লুৰেল হ'ব ওৱান অফ দ্য থাকিলে মানে ইয়াত ভাৰ্বটো প্লুৰেলো হৈ যায় যেতিয়া ইয়াত ৰিলেটিভ প্ৰনাউন আহিছে এতিয়া বহুতে ৰিলেটিভ প্ৰনাউন মানে কি হয় চিনি নাপাব তো ৰিলেটিভ প্ৰনাউনৰ আৰু বহুতকেইটা কনচেপ্ট থাকে তো ৰিলেটিভ প্ৰনাউনৰ ওপৰত আপুনি ডেডিকেটেড এটা ক্লাছ কৰি কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব ৰিলেটিভ প্ৰনাউন অকল প্ৰনাউনৰ কিমানকেইটা ভাৰ্ব আছে ডেমনষ্ট্ৰেটিভ প্ৰনাউন আছে ৰিলেটিভ প্ৰনাউন আছে ৰিফ্লেক্সিভ প্ৰনাউন আছে তো গোটেইবিলাক ক্লিয়াৰ কৰিব লাগিব কনচেপ্ট সেইকাৰণে কৈ আছোঁ আপোনালোকক যে আপোনালোকে লক্ষ্যতক এপ্লিকেশ্যন ডাউনলোড কৰি লওক বহুতে একশ্যন নলয় গম পাওঁ মেক্সিমামে নল'বই একশ্যন যিয়ে একশ্যন ল'ব সিয়ে আগুৱাই যাব আৰু সেইকাৰণে সকলোৱে চাকৰি নাপায় 6000914639 এই নাম্বাৰটো হোৱাটছএপ কৰিব কিবা কনফিউজন আছে লক্ষ্যতক এপ্লিকেশ্যন ডাউনলোড কৰি প্লে ষ্ট'ৰত পাই যাব লক্ষ্যতক এপ্লিকেশ্যন একেধৰণে আমাৰ ইউটিউব চেনেলৰ নামত চাৰ্চ কৰিলে হ'ল হি ডাইড যদি কোনোবা ব্যক্তি বেমাৰত মৰে হাৰ্ট এটেক বা যিকোনো ধৰণৰ বেমাৰত মৰে জণ্ডিছ তো সদায় বেমাৰৰ লগত অফ প্ৰিপৰেশ্যন ডাইড অফ চি হেজ বিন ষ্টাডিং ইন দিছ কলেজ এইটো মোক কওক আপোনালোকে চিনছ হ'ব নে ফ'ৰ আহিব প্ৰথম কথা যেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ চেণ্টেন্স দেখা পায় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ চেণ্টেন্স দেখা পালে হয় চিনছ আহিব নহ'লে ফ'ৰ আহিব আজিৰ ক্লাছৰে ষ্টাৰ্টিঙত কৈছিলোঁ এতিয়া ইয়াত 3 বছৰৰ পৰা ইয়াত বাস কৰি আছে 3 বছৰটো সময়ৰ কি হয় ডিউৰেশ্যন হয় সময়ৰ ব্যৱধান হয় ডিউৰেশ্যন হ'লে মানে 4 আহিব চিনছ নাহে চিনছটো ষ্টাৰ্টিং পইণ্টত আহে অপশ্যন বি কাৰেক্ট আনচাৰ হি ইজ জুনিয়ৰ IOR থাকিলে টু প্ৰিপৰেশ্যন আহিব ডাইৰেক্ট দেই অলপমান স্পীডত যাবই লাগিব এক্সাম এতিয়া পালেহি আৰু এতিয়া সময় নষ্ট কৰিবলৈ লাভ নাই আপোনালোকৰ কাৰণে এডভাৰ্টিজমেণ্ট অফ কৰি থৈ দিছোঁ মই ইনকামে জিৰ' কৰি পেলাইছোঁ তাৰপিছত কমেণ্টত ক্ৰিষ্টেল ক্লিয়াৰ শব্দ এটা নিলিখে তো আমাৰ বেয়া লাগে বেয়া লাগিব কষ্ট কৰি এটা বাক্য টাইপ কৰিছে কিন্তু টাইপ কৰোঁতে কিমান টাইম লাগিছে হ'ব এটা প্ৰশ্ন বিচাৰিবলগীয়া হৈছে কনচেপ্ট কৰিবলগীয়া হৈছে ইমান দীঘলীয়া কথনি বা ভিডিঅ' এটা বনাই আছোঁ গৰমত ওচৰত ফেনটো বজাব নোৱাৰোঁ ফেনৰ পৰা শব্দ আহে তো কেঁচা ঘাম মাটিত পৰি গৈছে টপ ভালকৈ মন শুনকচোন শুনি পাব আপুনি তথাপি আপুনি ক্ৰিষ্টেল ক্লিয়াৰ নিলিখে কষ্ট বুজি নাপায় হ'ব আৰু বুজি নাপালে নাই আপুনি যেতিয়া পিছত চাকৰি এক্সাম ক্লিয়াৰ কৰিব যেতিয়া এক্সাম ক্লিয়াৰ কৰিব এক্সাম ক্লিয়াৰ কৰাত নহয় কেনেবাকৈ হ'লেও আপুনি মনত পেলাব যে লক্ষ্যতকৰ অলপমান সহায় হৈছিলে তো আপুনি মোক ফোন কৰিব ক'ত কৰিব এইটো নাম্বাৰত ফোন নহয় হোৱাটছএপ কৰিব তো আপুনি ক'ব আহক পাৰ্টি খুৱাম আপুনি বহুত কষ্ট কৰিলে পাৰ্টি খুৱাম কি খুৱাব পাৰ্টি খুৱাব কিহৰ লগত পাৰ্টি খুৱাব হাঁহ কোমোৰাৰ লগত গৰমত হ'লেও খাই দিম আৰু তেতিয়া হাঁহ কোমোৰাৰ লগত গৰমতো খাই দিম চিন্তা কৰিব নালাগে তো হাঁহ কোমোৰাৰ আশাতে মই বৰ্তমান এডভাৰ্টিজমেণ্ট অফ কৰি পিনি গৰমত ফেন নোলোৱাকৈ আপোনালোকৰ কাৰণে ক্লাছ বনাইছোঁ হাঁহ কোমোৰাৰ জুতি ল'বলৈ আই এম টায়াৰ্ড লগত অফ প্ৰিপৰেশ্যন আহিব অফ লিচনিং আই এম টায়াৰ্ড অফ ঠিক আছে এটা ফ্ৰেজ হয়
তাৰ নেক্সট কমপ্লিট দ্য চেণ্টেন্স দ্য টিচাৰ ডিষ্ট্ৰিবিউটেড দ্য ছুইটছ ডেছ 30 ষ্টুডেণ্টছ যদি দুজনৰ মাজত ভগাই দিয়ে এই মিঠাটো তেনেহ'লে আমি তাত বিটুইন ব্যৱহাৰ কৰোঁ যদি বহুতৰ মাজত ভাগ কৰি দিয়ে তেতিয়া আমি এমং ব্যৱহাৰ কৰোঁ চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ 30 ষ্টুডেণ্টছৰ মাজত ছুইটছবিলাক মিঠাইবিলাক ভাগ কৰি দিছে ইউ মাষ্ট এবাইড দ্য ৰুলছ বাই অফ দ্য ইনষ্টিটিউশ্যন 23 নম্বৰ কুৱেশ্যনটো ইউ মাষ্ট এবাইড বাই এবাইডত কি আহে বাই প্ৰিপেৰেশ্যন আহে চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ কমপ্লিট আছে চি ইজ ভেৰি গুড ডেছ মেথমেটিক্স চি ইজ ভেৰি গুড এট মেথমেটিক্স অপশ্যন বি টো কাৰেক্ট আনচাৰ হ'ব গুডৰ লগত এট প্ৰিপেৰেশ্যন ব্যৱহাৰ কৰা হয় যদি পিছফালে ছাবজেক্টৰ কথা কৈ আছে গুড এট মেথমেটিক্স তাৰ নেক্সটটো আমাৰ ওচৰত চাওক দেয়াৰ ইজ ডেছ দেয়াৰ ইজ ডেছ হপ লেফ্ট ফৰ হিজ ৰিকভাৰী হি ইজ ক্ৰিটিকেল অ'কে এইটো নিজে কৰিবলৈ চেষ্টা কৰকচোন এজন ব্যক্তি আছে তেখেতৰ হস্পিটেলত ভৰ্তি হৈ আছে কিবা এক্সিডেণ্ট হ'ল তেখেতৰ বৰ্তমান কৈছে বহুত ক্ৰিটিকেল কণ্ডিশ্যনত আছে যদি তেখেতে বহুত বেছি ক্ৰিটিকেল কণ্ডিশ্যনত আছে ডক্টৰজনে ওলাই আহি পিনে আপোনাক কি ক'ব যে দেয়াৰ ইজ ডেছ হপ লেফ্ট ফৰ হিজ ৰিকভাৰী তাৰ ৰিকভাৰীৰ কাৰণে বহুত কম চান্স আছে মানে একেবাৰে চান্সেছ নায়ে ক'ব বিচাৰিছে যেতিয়া একেবাৰে চান্সেছ নাথাকিব তাত কি আহিব এ লিটলৰ কনচেপ্ট কেতিয়াও নাহে এ ফিউ কনচেপ্ট কেতিয়াও নাহে আৰু হিচাপ কৰিব পৰা বস্তুৰ লগতে ফিউ কথা আহে যিবিলাক কাউণ্টেবল হোপ আশাটো কিবা কাউণ্টেবল হয় নেকি এটা দুটা আশা কৰোঁ নেকি আমি হয়নে চ' লিটল হ'ব লিটল কিয় হ'ল কাৰণ ই নিগেটিভ বুজায় লিটল মানে একেবাৰে নায়ে বুজায় যিহেতু সি বহুত ক্ৰিটিকেল কণ্ডিশ্যনত আছে গতিকে বৰ্তমান তেখেতৰ ৰিকভাৰীৰ কাৰণে একেবাৰে চান্সেছেই নাই বহুত কম চান্স আছে চ' আমি লিটলটো ব্যৱহাৰ কৰিছোঁ তো কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ আপোনাৰ হ'ল তাৰ নেক্সটলৈ যাম দ' হি ইজ পুৰ হি হেজ ডেছ অনেষ্ট ফ্ৰেণ্ডছ হু ছাপৰ্টেড হিম অ'কে যদিও সি দুখীয়া হয় দ' হি ইজ পুৰ সি দুখীয়া হয় হি হেজ ডেছ অনেষ্ট ফ্ৰেণ্ডছ হু ছাপৰ্ট হিম তাৰমানে সি দুখীয়া হয় মানি লৈছোঁ কিন্তু তেখেতৰ ওচৰত কিছুমান ফ্ৰেণ্ডছ আছে যোনে তেখেতক ছাপৰ্ট কৰে নহ'লেতো আজিকালি ফ্ৰেণ্ডছৰো নাইকিয়া হৈছে লগৰো নাইকিয়া হৈছে দুখৰ সময়ত থাকিবলৈ হয়নে তো সেইকাৰণে তেখেতৰ অলপমান কেইটামান লগৰ আছে কৈছে কেইজনমান হিচাপ কৰিব পাৰে ন ফ্ৰেণ্ডছটো এটা দুটাকৈ হিচাপ কৰিব পাৰে গতিকে লিটলৰ কনচেপ্টটো নাহে গতিকে নায়ে বুজোৱা নাই যেনেকৈ নাই ওপৰটো নাই বুজাইছিলে নায়ে বুজোৱা নাই চ' অপশ্যন এটো কাৰেক্ট আনচাৰ অপশ্যন বি কাৰেক্ট আনচাৰ চৰি এটোতো নাই বুজাব ফিউ ফ্ৰেণ্ডছ মানে একেবাৰে নাই ঠিক আছে তাৰ নেক্সট হি ৰিটাৰ্ণ হোম আফটাৰ ডেছ আৱাৰ এইটো আমি আৱাৰ প্ৰনাউন্সিয়েশ্যন কৰোঁ ন এইচটো উচ্চাৰণ নকৰোঁ অ'টো কি হয় ভাৱেল হয় যেতিয়া ভাৱেলৰ উচ্চাৰণ হয় যেতিয়া উচ্চাৰণটো প্ৰনাউন্সিয়েশ্যনটো ভাৱেলৰ হয় তেতিয়া আমি এন আৰ্টিকেলটো ব্যৱহাৰ কৰোঁ প্ৰনাউন্সিয়েশ্যনটো উচ্চাৰণটো কুড ইউ প্লিজ গিভ মি ডেছ ৱাটাৰ যেতিয়া কুৱেশ্যন মাৰ্ক দেখা পায় তাৰমানে যেতিয়া আমি নিগেটিভ চেণ্টেন্স পাওঁ যেতিয়া আমি ইণ্ট্ৰগেটিভ চেণ্টেন্স পাওঁ নিগেটিভ আৰু ইণ্ট্ৰগেটিভৰ লগত সাধাৰণতে কি আমি এনি ব্যৱহাৰ কৰোঁ এনি কিন্তু যেতিয়া আপুনি পলাইটভাৱে কাৰোবাক ৰিকুৱেষ্ট কৰে তেতিয়া আমি চাম ব্যৱহাৰ কৰোঁ চাম এইটো চাওক চাম লিখা আছে আনচাৰ চাম কুড ইউ প্লিজ গিভ মি চাম ৱাটাৰ এনি ৱাটাৰ বুলি নকৰোঁ ন ৱাটাৰ লগত এনি কেনেকৈ আহিব তাৰোপৰি যেতিয়া ৰিকুৱেষ্ট কৰিছোঁ কুড ইউ প্লিজ আমি আপোনাক অনুৰোধ কৰিছোঁ এতিয়া মই আপোনাক অনুৰোধ কৰিম কুড ইউ প্লিজ টাইপ এ কমেণ্ট কুড ইউ প্লিজ টাইপ এ কমেণ্ট ক্ৰিষ্টেল ক্লিয়াৰ আপুনি লিখিব পাৰে নাই ইমান অনুৰোধ কৰিছোঁ মনৰ ভিতৰৰ পৰা অনুৰোধ কৰিছোঁ তথাপি আপুনি লিখিব বহুতে এতিয়া লিখিব এতিয়াতো বুজি পাই গ'ল যে লক্ষ্য ছাৰে কষ্ট কৰি আছে তাৰ কাৰণেতো এতিয়াতো লিখিবই লাগিব কমেণ্ট মাত্ৰ কমেণ্ট মই আপোনাৰ পৰা একো বিচৰা নাই কমেণ্ট হাঁহ কোমোৰাটো আপুনি চাকৰি পালে খুৱাব বহুত আকৌ ভয় খাই গ'ল এতিয়াই হাঁহ কোমোৰা কথা কৈছে না বাবা না এতিয়া নহয় যেতিয়া আপুনি চাকৰি পাব কিন্তু কথাটো মনত ৰাখিব চাকৰি পালেতো মোক হাঁহ কোমোৰা লাগিব ভাই আপোনাৰ ঘৰত য'তেই নহওক মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টত হয় গোলাঘাটৰ ওচৰৰ কিন্তু খুৱাবই লাগিব বাকী য'তেই হওক ধুবুৰীলৈকে যাম হাঁহ কোমোৰা খাবলৈ এইফালে তিনিচুকীয়ালৈকে যাম মানে উজনিটো নামনি যাম উজনি নামনি আই হেভ নট বট ডেছ বুকছ দিছ চেমিষ্টাৰ স্পেলিং ভুল হৈ আছে এইটো নধৰিব চেমিষ্টাৰ আই হেভ নট বট দিছ বুক আই হেভ নট নিগেটিভ আছে তো এনি ব্যৱহাৰ কৰিম আই হেভ নট বট এনি বুকছ ওপৰতো আমি কিয় ব্যৱহাৰ কৰা নাছিলোঁ কাৰণ পলাইট ৰিকুৱেষ্ট কৰিছে হোৱাট ইজ দ্য চিননিম অফ ডিলিজেণ্ট বহুতবাৰ কৈ আছোঁ ইম্পৰ্টেণ্ট হয় কাৰণে আকৌ এবাৰ কৰিছোঁ ডিলিজেণ্ট আৰু এমফল অলৰেডি মই এই দুটা শব্দ লৈছোঁ তো আকৌ এবাৰ কিয় ভৰাইছোঁ যাতে আপোনাৰ ৰিভিজন হয় আপোনাকো লাগিছে ডিলিজেণ্ট শব্দটো আপুনিতো ক'ৰবাত নহয় ক'ৰবাত পঢ়িছে কিন্তু তথাপি বৰ্তমান পাহৰিছে এনেকৈ নহ'ব নহয় বাবা তো আমি ধৰি লৈছোঁ ইয়াৰ চিননিম মানে সমাৰ্থক শব্দলৈকে আমি ধৰিছোঁ সমাৰ্থক শব্দ নাজানো তো এটা কথা আমি গম পাওঁ
লেজি আৰু কেয়াৰলেছ এইটো একেটা অৰ্থ প্ৰকাশ কৰিছে যিবিলাক ব্যক্তি লেজি হয় সেইটো কেয়াৰলেছ হ'ব কাম কৰিব নিবিচাৰিব ইম্পৰ্টেণ্ট যিটো আমি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আহি আছে সময় কম আছে সেইটো বুজি নাপায় লেজিবিলাকে তো সি কেয়াৰলেছ হ'ব চ' অপশ্যন এ অপশ্যন চি কেঞ্চেল ইণ্টেলিজেণ্টো হ'ব নোৱাৰে চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব এইটো হ'ল হাৰ্ড ৱৰ্কিং ডিলিজেণ্ট মানে হাৰ্ড ৱৰ্কিং তো মই হাৰ্ড ৱৰ্কিং এম্পল মানে কি হয় তেনেহ'লে এম্পল মানে কি হয় এম্পল মানে কি হয় ছাফিচিয়েণ্ট মানে বহুত বস্তু আছে ছাফিচিয়েণ্ট আছে বহুত আছে বৰ্তমান ছাফিচিয়েণ্ট মানে বহুত বুজাই আছে মেচিভ মানে বহুত ডাঙৰ মেচিভ প্লেণ্টিফুল মানে বহুত তাৰমানে এই তিনিটা হ'ব নোৱাৰে কাৰণ এইটো হ'লে এইটো হ'ব লাগিব একেটা অৰ্থ প্ৰকাশ কৰিছে এই তিনিটাই হ'ব নোৱাৰে তাৰমানে মিগাৰ এম্পল মানে অভাৱ কম বুজিছে মিগাৰ তাৰমানে ৰিলাক্টেণ্ট শব্দটো কি বুজাইছে ৰিলাক্টেণ্ট দ্য ৱৰ্ড কি ৰিলাক্টেণ্ট ইগাৰ মানে কৰিব বিচৰাটো ইগাৰ কিবা এটা কৰিব বিচাৰে উইলিং মানে কৰিব বিচাৰে কনফিডেণ্ট সি কেতিয়া কৰিব বিচাৰিব যেতিয়া সি কনফিডেণ্ট হ'ব তো অপশ্যন চিটো কাৰেক্ট আনচাৰ আনউইলিং কেনেকৈ অপশ্যন এলিমিনেশ্যন কৰিব লাগে বহুত ধুনীয়াকৈ এটা ক্লাছ দিয়া আছে অপশ্যন এলিমিনেশ্যন ট্ৰিক বুলি ইউটিউবত দিয়া আছে সম্পূৰ্ণ ফ্ৰীকৈ অপশ্যন এলিমিনেশ্যন ট্ৰিক বাই লক্সটক বুলি মাৰিলে আপোনালোকে পাই যাব ক্লাছটো এবাৰ চাই ল'ব যদি আগত চাইছে আকৌ এবাৰ চাওক এক্সামৰ আগত কুইক ৰিভিজন হ'ব আনউইলিং আমাৰ ক্লাছবিলাক চাওক বহুত দীঘলীয়া নাথাকে তাৰমানে বৰ্তমান 50 মিনিট হ'বলৈ গৈ আছে কাৰণ আমি বহুত কুৱেশ্যন কভাৰ কৰিছোঁ বেলেগৰ 50টা কুৱেশ্যন কভাৰ কৰিলে 2 ঘণ্টামান লাগিব আমি সময়টো বুজি পাওঁ তো সময় নষ্ট নকৰোঁ হোৱাট ইজ দ্য চিননিম অফ কৰ্ডিয়েলৰ চিননিমটো ফ্ৰেণ্ডলি হয় মই আগতে এক্সপ্লেইন কৰিছোঁ ফ্ৰেণ্ডলি হয় বাৰ্ণ দ্য মিডনাইট অইল তাৰমানে কি হয় বাৰ্ণ দ্য মিডনাইট অইল মানে আপুনি সাধাৰণতে কি বুজি পাইছে যে আপুনি জ্বলাইছে বাৰ্ণ মানে জ্বলাইছে কি জ্বলাইছে ৰাতিলৈকে আপুনি তেলখিনি জ্বলাই পেলাইছে তো ৰাতিলৈকে তেল কেতিয়া জনাব যেতিয়া আপুনি ৰাতিলৈকে কাম কৰিব টু ৱৰ্ক এণ্ড ষ্টাডি লেট নাইট যেতিয়া আপুনি বহুত ৰাতিলৈকে কষ্ট কৰি কাম কৰিব পঢ়িব তেতিয়া আপুনি কি কৰিব বাৰ্ণ দ্য মিডনাইট অইল আপুনি ৰাতিলৈকে তেল নষ্ট কৰি আছে জ্বলাই তো সেইটো বুজাব ঠিক আছে তাৰ নেক্সট আমাৰ ওচৰত আছে এ ব্লেছিং ইন ডিছগাইজ যি বুলি কয় আপোনালোকে দেই প্ৰনাউন্সিয়েশ্যনটো মই নধৰিব দেই অসমীয়া মাধ্যমৰ ছাত্ৰ হয় গৌৰৱেই কওঁ চৰকাৰী স্কুলত গোটেই জীৱন পঢ়িছোঁ ক শ্ৰেণীৰ পৰা এ ব্লেছিং ইন ডিছগাইজ তলৰ ফ্লেক্স মাৰি যদিও অসমীয়া মাধ্যমত পঢ়িছোঁ HSLC হওক ক্লাছ 10 হওক বেলেগ মানে ক্লাছ 9 হওক বা হায়াৰ ছেকেণ্ডেৰী হওক ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ তথাপি ইংলিছত লেটাৰ পাইছিলোঁ কাৰণ ইংলিছ একেবাৰে বিশেষ নপঢ়াকৈ মানে ইংলিছ গ্ৰামাৰত ভাল আছিলোঁ বহুত আগৰ ষ্টুডেণ্ট হয় তথাপি আৰু কৈ দিছোঁ আৰু অলপমান ফ্লেক্স মাৰি দিছোঁ অসমীয়া মাধ্যমৰ ছাত্ৰ হ'লোঁ তো কি কৈছে আমাক যে এ ব্লেছিং ইন ডিছগাইজ মানে কি কয় গুৰ মাৰিত গংগাত পেলাই দিয়া বুলি কয় গুৰ মাৰি গংগাত পেলাই দিয়া মানে গুৰ মৰা টাইমত আপোনাৰ লাগে যে বহুত বেয়া লাট খাইছে গুৰ খাইছে কিন্তু আল্টিমেটলি ক'ত পৰিলেগৈ গংগাত পৰিলে নলাত পৰা নাই গংগাত পৰিলে তাৰমানে এ গুড থিং ডেট চিম বেড ফাৰ্ষ্ট মানে শেষত গৈতো ভাল হৈছে বস্তুটো কিন্তু আৰম্ভণিত বহুত বেয়া দেখিছিলে দেখিবলৈ কিন্তু শেষত গৈ ভাল হ'ল গুৰ মাৰি পিনি গংগাত পেলাই দিয়ে যে সেইটো তাৰ নেক্সট হোৱাট ডাজ দ্য ইডিয়ম ব্ৰেক এ লেগ মিন ব্ৰেক এ লেগ মানে কাৰোবাৰ ভৰি ভাঙি দিয়াটো নুবুজায় সেইটো এটা ভাল কথা ব্ৰেক এ লেগ মানে টু উইচ কাৰোবাক আপুনি যেতিয়া গুড লাক উইচ কৰে ব্ৰেক এ লেগ বুলি কয় ব্ৰেক এ লেগ ঠিক তাৰ নেক্সট কাৰেক্টলি স্পেল্ড ৱৰ্ড সুধিছে আমাক তো ইয়াৰ কাৰণেতো আপুনি প্ৰেক্টিছ কৰিব লাগিব মুখস্থ কৰিব লাগিব লিখিব লাগিব তেতিয়াহে মনত থাকিব একিউমিলেটটো কোনটো কাৰেক্ট হয় তো অপশ্যন এটো কাৰেক্ট হয় একিউমিলেট ACCU একিউমিলেট ঠিক আছে একিউমিলেট য'ত জোৰ লগাওঁ তাত ডাবল আহিবই চাউত জোৰ লগাইছোঁ ডাবল আহিছে বাকীবিলাক লগোৱা নাই গতিকে ছিংগল তাৰ নেক্সট ফাইণ্ড দ্য কাৰেক্টলি আনচাৰ কুৱেশ্যনটো বেলেগকৈ আছে নেয়াৰটো বেলেগকৈ আছে দুইটা মিলি পিনি কুৱেশ্যন নেয়াৰ হৈছে চ' অপশ্যন এটো কাৰেক্ট আনচাৰ ডাবল এন আহি যাব কুৱেশ্যনটো বেলেগ শব্দ নেয়াৰটো বেলেগ শব্দ কুৱেশ্যন নেয়াৰ হৈছে মিছ স্পেল কোনটো হৈ আছে যেতিয়া আপোনালোকে চি শব্দটো পায় যদি আপোনালোকে চি শব্দটো পায় তাৰ লগত EI ব্যৱহাৰ কৰে C+EI হয় তাৰমানে ইকুৱেল টু CEI হ'ব লাগে ইয়াত CIE হৈছে গতিকে এইটো কেঞ্চেল যেনেকৈ চাওক এইটো কাৰেক্ট হৈ আছে ৰিচিভ চি আছে চি পিছত EI চি বাহিৰে বেলেগ থাকিলে চাওক ইয়াত H আছে ইয়াত L আছে তেতিয়া IE হ'ব পাৰে কিন্তু ইয়াত ৰিচিভটো IE নহয় EI হ'ব কাৰণ চি আছে চি পিছত EI ব্যৱহাৰ কৰোঁ আমি সাধাৰণতে IE ব্যৱহাৰ নকৰোঁ EI ফাইণ্ড দ্য কাৰেক্টলি স্পেল্ড ৱৰ্ড অকাৰ্ড যেতিয়া আমি জোৰ লগাওঁ ডাবল আহে অকাৰ্ড OCCURRED অকাৰ্ড
তাৰ নেক্সটলৈ যাম তাৰ নেক্সট আমাৰ ওচৰত আছে কি আছে অ'কে পাৰ্ট অফ স্পীচ পুনৰবাৰ এল ৱাই থাকিলে মানে ডাইৰেক্টলি এডভাৰ্ব বুলি ক'ম দেই এডভাৰ্ব তথাপি মই ডাইৰেক্টলি নকওঁ কেতিয়াবা এক্সেপশ্যন দুই এটা আহি যায় এক্সেপশ্যন আহিব ন যেনেকৈ পৃথিৱীত দিন আৰু ৰাতি হয় প্ৰত্যেক দিনাখনে দিনো হয় ৰাতি হয় কিন্তু এনেকুৱা বহুত ঠাই আছে য'ত ছমাহত দিন হ'ব ছমাহত ৰাতি হ'ব মানে ছমাহলৈকে দিনেই হৈ থাকে তো পৃথিৱীখনে যদি এক্সেপশ্যন থাকে তেনেহ'লে প্ৰত্যেকটো ৰুলতো এক্সেপশ্যন থাকে সেইকাৰণে এল ৱাই লাগি থাকিলে 99% কেছত আমি ডাইৰেক্টলি এডভাৰ্ব বুলি দিব পাৰিম তথাপি চেণ্টেন্সটো পঢ়ি চাম যে চি ৱাক্স গ্ৰেচফুলি অন দ্য ষ্টেজ তাৰমানে তাই কেটৱৰ্ক কৰিছে ষ্টেজত খোজ কাঢ়িছে কেনেকৈ গ্ৰেচফুলি বহুত ধুনীয়াকৈ তো এটা লচক আছে মানে তো তাই গ্ৰেচফুলি বুলি কোৱা নাই ৱাক্স গ্ৰেচফুলি এইটো হ'ল ভাৰ্ব যেতিয়া ভাৰ্বৰ এক্সট্ৰাকৈ ইনফৰ্মেশ্যন দিবলৈ ভাৰ্বৰ ইনফৰ্মেশ্যন দিবলৈ যিটো শব্দ ব্যৱহাৰ কৰা হয় তাক কোৱা হয় এডভাৰ্ব বুলি সেইকাৰণে ডিটো অফ এডভাৰ্ব গ্ৰেচফুলি এডভাৰ্ব এডভাৰ্বৰ ফ্ৰিকুৱেঞ্চি সেইকাৰণে কওঁ যে আপোনালোকে এডভাৰ্বৰ ওপৰত 4-5টা ক্লাছ কৰিব লাগিব তেতিয়াহে এক্সামত কৰিব পাৰিব এডভাৰ্ব বুলি চিনি পালে নহ'ব যেনেকৈ আপুনি ইয়াত ব্যৱহাৰ গ্ৰেচফুলিটো চিনি পালে এডভাৰ্ব বুলি কিন্তু এডভাৰ্বৰ টাইপ বহুতকেইটা আছে নহয় এডভাৰ্বৰ ফ্ৰিকুৱেঞ্চি কোনটো হয় ইয়াৰ বিষয়ে মই ইয়াৰ আগৰ ক্লাছতো অলপকৈ কৈছিলোঁ যেতিয়া এটা শব্দই যে কিমান বাৰ টাইপৰ বুজায় তেতিয়া তাক কোৱা হয় এডভাৰ্বৰ ফ্ৰিকুৱেঞ্চি যেনেকৈ চেলডম শব্দটো বুজায় কি বুজায় চেলডম চেলডম গ'জ চিনেমা যে তাই মাজে সময়েহে চিনেমা চাবলৈ যায় সদায় নাযায় মাজে সময়ে যায় কিমান বাৰ টাইপৰ বুজালে মানে তাক এডভাৰ্বৰ ফ্ৰিকুৱেঞ্চি বুলি কোৱা হয় তো গোটেইবিলাক কৰিলোঁ এটা অকল আমি এই থৈ দিছিলোঁ এইটো হ'ল ফাৰ্ষ্ট আইডেণ্টিফাই দ্য পাৰ্ট অফ স্পীচ বাচিব লাগে ফাৰ্ষ্টৰ তো কি হ'ব ফাৰ্ষ্টটো মোক কওক আপোনালোকে ফাৰ্ষ্টটো কি হ'ব মোক আপোনালোকে নিজে কওক কৰিলে ন আপোনালোকে কৰিলে ন দাটো হ'ল আৰ্টিকল এথলিটটো হৈ গ'ল নাউন য়ংটো হৈ গ'ল এডজেক্টিভ যে কেনেকুৱা ধৰণৰ এথলিট য়ং এথলিট ৰেন য়ং এথলিট মানে দৌৰবিদ এজনৰ কথা কৈ আছে য়ং এথলিট মানে এজন বহুত ডেকা এথলিট বা দৌৰবিদৰ কথা কৈ আছে তেখেতে ৰেন মানে দৌৰে মানে ভাৰ্ব কেনেকৈ দৌৰে ফাষ্ট দৌৰে তেখেতে কেনেকৈ দৌৰে শ্ল'কৈ দৌৰে নেকি তেখেতে নাবাবা তেখেতে শ্ল'কৈ নদৌৰে তেখেতে ফাষ্টকৈ দৌৰে যিয়ে ভাৰ্বৰ এক্সট্ৰাকৈ ইনফৰ্মেশ্যন দিব তাক আমি কি বুলি ক'ম এডভাৰ্ব বুলি ক'ম গতিকে ফাৰ্ষ্টটো এডভাৰ্ব তেনেহ'লে এই এল ৱাই লাগি আছে এইটো এডভাৰ্ব নহ'ব নেকি হ'ব কাৰণ এডভাৰ্বে নিজৰো এক্সট্ৰাকৈ ইনফৰ্মেশ্যন দিয়ে এডভাৰ্বে অকল ভাৰ্বৰ এক্সট্ৰাকৈ ইনফৰ্মেশ্যন নিদিয়ে এডভাৰ্বে এডজেক্টিভৰো এক্সট্ৰা ইনফৰ্মেশ্যন দিয়ে এডভাৰ্বে নিজৰো এক্সট্ৰা ইনফৰ্মেশ্যন দিয়ে যে তেখেতে অকল তেখেতে কেনেকৈ দৌৰে তেখেতে ফাষ্ট দৌৰে গতিকে এই ফাষ্টটোৱে কাৰ ইনফৰ্মেশ্যন দি আছে ৰেনৰ কেনেকৈ দৌৰে ফাষ্ট দৌৰে এক্সট্ৰা অৰ্ডিনাৰীলি ফাষ্ট অকল ফাষ্ট সকলোৱে দৌৰিব পাৰে তেখেতে ব্যতিক্ৰম হয় তেখেতে এক্সট্ৰা অৰ্ডিনাৰীলি ফাষ্ট দৌৰে তাৰমানে এই ফাষ্টৰো এক্সট্ৰা ইনফৰ্মেশ্যন দি আছে এডভাৰ্বৰ এক্সট্ৰা ইনফৰ্মেশ্যন দিছে যিটো শব্দই এডভাৰ্বৰ নিজৰো এক্সট্ৰাকৈ ইনফৰ্মেশ্যন দিব তাকো আমি এডভাৰ্ব বুলি ক'ম চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ আছে এতিয়া আপোনাৰ কাম কি হয় আপোনাৰ কাম হ'ল আপুনি লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰা তাৰ পৰা ইংলিছ কোৰ্চটো ল'ব পাৰে আপোনালোকে প্ৰত্যেকটো এক্সামৰ কাৰণে কাম আহিব আপোনাৰ অসমৰ যিমানখিনি এক্সাম আছে সকলো এক্সামৰ কাৰণে লগতে আপুনি ডাউনলোড ল'ব পাৰে আমাৰ ফুল কোৰ্চ ল'লেতো আপুনি মানে আপোনাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই বেলেগে এটা শব্দ পঢ়াৰ প্ৰয়োজন নাই এক্সামৰ কাৰণে তো সেইটো বিশ্বাস কৰিব পাৰে কাৰণ সেইটো লেভেলৰ কনচেপ্টবিলাক ক্লিয়াৰ কৰা হৈছে একেবাৰে সহজত ঠিক আছে মই আশা কৰিছোঁ ক্লিয়াৰ হ'ল তাৰ নেক্সট প্ৰত্যেকটো শব্দ আমি বাচিবলৈ চেষ্টা কৰিম বৰ্তমান কোনটো কি হয় এইটো আমি এডভাৰ্ব বুলি বাচিলোঁ নহয় এইটো আমি কি বুলি এডভাৰ্ব বুলি বাচিলোঁ ডিউৰিংটো হ'ল কি প্ৰিপ'জিশ্যন দাটো হ'ল আৰ্টিকল প্ৰিপ'জিশ্যন আৰু আৰ্টিকলৰ পিছফালে আমাক কি লাগে আমাক নাউন এটা থকাটো মেণ্ডেটৰী হয় গতিকে লেফটো হৈ যাব লাগিব নাউন কাৰণ এইটো আকৌ অফটো আকৌ প্ৰিপ'জিশ্যন ষ্টাৰ্ট হৈ গ'ল নহয় গতিকে কেনেকুৱা ধৰণৰ লেফ ফাইনেল লেফ এইটো হৈ যাব এডজেক্টিভ দাটো হৈ গ'ল আৰ্টিকল ৰেষ্টটো পুনৰবাৰ কি হৈ যাব যে প্ৰিপ'জিশ্যন আৰু আৰ্টিকলৰ পিছফালে আমাক নাউন এটা লাগিব গতিকে এইটো হৈ যাব নাউন চব হ'লনে হৈ গ'ল গোটেইবিলাক মই আশা কৰিছোঁ সম্পূৰ্ণ কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ হ'ল কমেণ্টত ক্ৰিষ্টেল ক্লিয়াৰ লিখিবলৈ নাপাহৰিব আপোনালোকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ এটা শ্বৰ্ট মাৰাথন ক্লাছ আপোনালোকৰ বাবে আছিলে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ